আজি এই প্ৰভুৰ দিনত আকৌ এবাৰ আমি সকলোকে ঈশ্বৰৰ গৃহত লগ পাই দেখা পাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিছোঁ আৰু আমি ঈশ্বৰৰ আগত উপস্থিত আছোঁ এতিয়া। আহক আমি ঈশ্বৰৰ বাক্য লৈ যোৱাৰ পূৰ্বতে আহক আমি ঈশ্বৰৰ আগত মূৰ দুৱাওঁ, আমি প্ৰাৰ্থনা কৰোঁ। হে স্বৰ্গত থকা সৰ্বোপৰি পবিত্ৰ আমাৰ পিতৃ ঈশ্বৰ, আমাক তুমি মৰম কৰি আমি কৰা পাপবিলাক আমাক নধৰি, আমাক হিচাপ নকৰি, আমি কৰা অপৰাধবিলাক, অবাধ্যতাবিলাক, দুষ্টতাবিলাক তুমি আমালৈ হিচাপ নকৰি আমাক প্ৰভু আমাৰ হৈ তুমি সেই অপৰাধ পাপবোৰ বলা তুমি কাটত লৈ ওপৰলৈ তুলি নিলা। ধন্যবাদ দিছোঁ প্ৰভু। যেতিয়া আমি নিজৰ অবাধ্যতাত পূৰ্বে জীয়াই আছিলোঁ, পাপ আৰু অপৰাধত মৰি আছিলোঁ, অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতে আত্মাৰ দৰে আমি আগে পূৰ্বে চলিছিলোঁ, সেই অৱস্থাতে তুমি আমাক উদ্ধাৰ কৰিলা, আমাক ৰক্ষা কৰিলা। অনন্ত পৰিত্ৰাণ তুমি আমাক দিছা মৰমেৰে। প্ৰভু ধন্যবাদ কৰিছোঁ। তোমাৰ প্ৰিয় লোকসকল এই ঠাইত এতিয়া আমি একেলগে গোট খাইছোঁ, যিসকলক তুমি মূল্যৱান তেজেৰে কিনিলা, এই জগতৰ পৰা পৃথক কৰিলা। তোমাৰ মূল্যৱান লোকসকল আমি এতিয়া ইয়াত গোট খাইছোঁ। তোমাৰ অনুগ্ৰহৰ দয়া আশীৰ্বাদ আমি বিচাৰিছোঁ। তোমাক ভাল পোৱা লোক হিচাপত এই পৃথিৱীত জীয়াই থকা দিনটোলৈ যেন আমি তোমাৰ সাক্ষী হৈ জীয়াই থাকিম, তোমাৰ গৌৰৱ প্ৰশংসা স্তুতি কৰিম, পৰজাতিৰ মাজত তোমাৰ পোহৰ হিচাপত থাকিব পাৰিম। আমাক আশীৰ্বাদ কৰা। আজি যি প্ৰয়োজনীয় আমাক বাক্য লাগে জীয়াই থাকিবলৈ, সেই বাক্যও দান কৰা। তুমি আমাক অধিক সুচী আৰু পবিত্ৰ কৰক, আমি যাতে সম্পূৰ্ণ হ'ম। আমাক শুদ্ধ কৰক, নিকা কৰক, চাপা জীৱন কৰিবলৈ সকলোকে আশীৰ্বাদ কৰক, যাতে আমি তোমাৰ আগত যোগ্যৰূপে উপস্থিত হ'ব পাৰিম, যোগ্যৰূপে থিয় হ'ব পাৰিম। আমাৰ জীৱনত যিমান আন্ধাৰ, অবাধ্যতা, ভুল ক্ৰুটি, পাপ আছে, সেই সকলোবিলাক ত্যাগ কৰিবলৈ, মন পাল্টাবলৈ, এৰি দিবলৈ নতুন কৰক। আমাক আশীৰ্বাদ কৰক। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। প্ৰথম পিতৰ 2 অধ্যায়, প্ৰথম পিতৰ 2 অধ্যায়। ফাৰ্ষ্ট পিটাৰ চেপ্টাৰ 2 2 অধ্যায়, প্ৰথম পিতৰ 2 অধ্যায় 5 পদ। First Peter chapter 2 verse 5, 2 অধ্যায় 5 পদ। তেওঁলৈ তোমালোকে নিজেও জীয়া শিলৰ দৰে গঠা হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গা কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহ হ'বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছা। আজি আমি ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ, এই বিষয়টোৰ ওপৰত মনোনিৱেশ কৰিব বিচাৰিছোঁ। পৰম গ্ৰাহ্য আত্মিক যজ্ঞ। পৰম গ্ৰাহ্য মানে
ঈশ্বৰে সন্তুষ্ট পোৱা, ঈশ্বৰে গ্ৰহণ কৰা, ঈশ্বৰৰ একচেপ্টেবল যজ্ঞ, ঈশ্বৰে ভাল পোৱা যজ্ঞটো। কেইবছৰমান পূৰ্বত মই যেতিয়া এটা বেলেগ মণ্ডলীত আছিলোঁ, তেতিয়া 4 দিন 5 দিন 7 দিন এটা যজ্ঞ পাতা মই পাতিছিলোঁ। আন ধৰ্মত চলি আছিলে, যজ্ঞ পাতি আছে, কিবা পুৰোহিতে কিবা শ্লোক মন্ত্ৰ মাতি পিনি কণ্টিনিউ নন ষ্টপ পূজা কৰা মই শুনিছিলোঁ, মাইকত শব্দ ব্যৱহাৰ শুনিছোঁ। তেতিয়া মই সুধিছিলোঁ যে কি হৈছে, ইমান মাইকত তন্ত্ৰ মন্ত্ৰ গাই আছে, কিবা জুই জ্বলাই পিনি বেদীত থাপনা পাতি পিনি তাত কিবা ঢালি আছে, তেল পানী, কিবা ঘিউ ঘি আৰু যজ্ঞ পাতি আছে, যিটো নেকি শুদ্ধ যজ্ঞ, নৈবেদ্য, বেদীৰ ওপৰত উৎসৰ্গা কৰা নৈবেদ্য, ক্লিন অফাৰিং, ইংৰাজীত ক্লিন অফাৰিং, যিটো নেকি যজ্ঞ, শুদ্ধ নৈবেদ্য। নৈবেদ্য অসমীয়া শব্দটো ব্যৱহাৰ কৰিছে বাইবেলত অফাৰিংটো, এটা শব্দ আছে অফাৰিং। যীশুখ্ৰীষ্টই কৈছে ইব্ৰী 10:4-5 পদত, ঈশ্বৰে বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু এটা শৰীৰ মোলৈ যুগুত কৰিলা। ইব্ৰী 10:14 পদত কৈছে, তেওঁ একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই, তেওঁৰ শৰীৰৰ একমাত্ৰ বলি হিচাপত নৈবেদ্য উৎসৰ্গা কৰাৰ দ্বাৰাই তেওঁ সদাকালৰ অৰ্থে তেওঁ সিদ্ধ কৰিলে। নৈবেদ্য মানে কি অসমীয়া শব্দটো? আমি ইয়াত যিমান মানুহ আছো, হয়তো বেছিভাগ মানুহ নাজানে নৈবেদ্য মানে কি। নৈবেদ্য, 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 এইটো অসমীয়াত নৈবেদ্য বুলি বাইবেলত অনুবাদ কৰিছে কেইবাবাৰো। ইয়াৰ অৰ্থটো উৎসৰ্গা কৰা, বলিদান দিয়া, উপহাৰ আনা, এনেকুৱা। বিশেষকৈ কিবা এটা মনৰ ইচ্ছা উদ্দেশ্য পূৰণৰ বাবে কিবা এটা ঈশ্বৰক যজ্ঞ দিয়া, মনৰ ইচ্ছা পূৰণ কৰিবলৈ কাৰণে কিবা এটা যজ্ঞ পাতা, যজ্ঞ দিয়া। আজিৰ বিষয়টো আন ভাষাত ক'বলৈ গ'লে, যেতিয়া যজ্ঞ পাতে, যজ্ঞ পাতোতে কি কৰে, জুই জ্বলাই চাকি বন্তি প্ৰজ্বলন কৰে আৰু তাত ঘি ঢালি দিয়ে, জ্বলিবলৈ জুইত মানে ঘি ঢালি দিয়ে, ঢালি দিয়া ঘিটো ঢালি দিয়েচোন ঢালি দে। সেই ঢালি দিয়া থাপনা বা বেদীৰ ওপৰত যিটো বেদী থাপনা দিয়া হৈছে ন, তাত পূজা কৰা হৈছে। সেই পূজা কৰা জেগাত ঘি ঢালি দিছিলে, ঢালি দিয়া ঘি, সেইটো নৈবেদ্য। মতি 5:6 এটা কাহিনী আছে, যদি তুমি তোমাৰ ভাইৰাৰ বিৰুদ্ধে কিবা কথা আছে বুলি যদি মনত পৰে, তেতিয়াহ'লে তোমাৰ বেদীত নৈবেদ্যটো এৰি পিনি বেদীটোত এৰি দিয়া, তোমাৰ পূজা কৰা বস্তুটো তাতে এৰি থৈ দিয়া, প্ৰথমতে তোমাৰ ভাইৰাৰ লগত মিল হোৱা, পাছে তুমি তোমাৰ নৈবেদ্য বেদীৰ ওপৰত উৎসৰ্গা কৰিব পাৰিবা। এতিয়া বেদী মানে কি, থাপনা মানে কি, এইখিনি অঞ্চলত এইটো ব্যৱহাৰ হয়নে নহয় নাজানো। উত্তৰ অসম বা আমাৰ এইফালে উজনি বা কিছুমান অঞ্চলত এই শব্দটো খুব ব্যৱহাৰ, থাপনা, বেদী এইবিলাক ব্যৱহাৰ কৰে আন কিবাবিলাকত, আন ধৰ্মত। গতিকে বেদীত কিবা যদি উৎসৰ্গা কৰিবলৈ যোৱা সময়ত তোমাৰ ভাইৰাৰ বিৰুদ্ধে তোমাৰ যদি কিবা কথা মনত পৰে, তেতিয়াহ'লে প্ৰথমতে তোমাৰ থাপনাটো বেদীতে এৰি থৈ দিয়া। তোমাৰ উৎসৰ্গা কৰিবলগীয়া নৈবেদ্যটো, নৈবেদ্য মানে ঢালিবলগীয়া ঘিটো, ঈশ্বৰক দিবলগীয়া ঘিটো তাত এৰি থৈ দি পিনি প্ৰথমতে ভাইৰাৰ লগত মিল হোৱা, তাৰপিছত কিবা তোমাৰ নৈবেদ্য বেদীত উৎসৰ্গা কৰিবা। এনেকুৱা ধৰণৰ মতি 5:6 আমি পাওঁ। এইকাৰণে যজ্ঞ বেদীত ঢালি দিয়া ঘি,
যজ্ঞ সেইটো আমি যজ্ঞটো আমি হয়তো আন ধৰ্মত আমি শিকিছোঁ শুনিছোঁ বাইবেলতো যজ্ঞ আছেনে মই জনা নাছিলোঁ আগতে বাইবেলতো যজ্ঞ পাতিছে বুলি কয় ন কেতিয়াবা আন ধৰ্মত আমি শুনা পাওঁ অখণ্ড পাল নাম পাতিছে যজ্ঞ পাতিছে কিবা পূজা দিছে 3 দিনৰ কাৰণে পূজা দি আছে বলি দিছে এনেকুৱা একচুৱেলি এইবিলাক বাইবেলৰ পৰা অনুকৰণ কৰি লোৱা শব্দ হয় বাইবেলৰ পৰা অনুকৰণ কৰি এডেনবাৰীৰ পৰা সবে আহিছো ইজৰাইলৰ পৰা সবে আমি আহিছো তাৰ পৰা আমি সভ্যতা বিকাশ হৈছে আৰু সেইবিলাক ইজৰাইলক অনুকৰণ কৰি আব্ৰাহাম মুছিহঁতৰ দিনৰ পৰাই মানুহে সভ্যতা সংস্কৃতিৰ লগে লগে সেইবিলাক অনুকৰণ কৰি শিকি আহিছে তে যজ্ঞ পাতা বাইবেলতো আছে কিন্তু বাইবেলৰ যজ্ঞটো আত্মিক যজ্ঞ হিচাপত পৌলে নিজকে জীৱনটো ঈশ্বৰক দি দিছিলে যজ্ঞ হিচাপত তে বাইবেলৰ যজ্ঞটো কেনেকুৱা যেটো ক্লিন অফাৰিং ঈশ্বৰক বলি দিয়া যজ্ঞ পাতা আমি ঈশ্বৰক বলি দিব পাৰোনে আমি ঈশ্বৰক যজ্ঞত পাতিব পাৰোনে আন ধৰ্মবিলাকত তেল অগ্নিক সাকি কৰি তেল ঢালি পিনি কন্টিনিউ সাকি বন্তি প্ৰজ্বলন কৰি সেই সাকি বন্তি প্ৰজ্বলন কৰি তাতে তেল ঢালি থাকা হয় 3 দিন 4 দিন সুলুক মন্ত্ৰ মাতি থাকা হয় শুদ্ধ কৰিবলৈ লক্ষ্যটো সম্পূৰ্ণ কৰিবলৈ কিবা এটা আশা পূৰণ কৰিবৰ কাৰণে কিবা এটা আশা সিদ্ধিৰ কাৰণে কন্টিনিউ নিৰন্তৰে যজ্ঞ পাতি থাকা হয় পূজা দি থাকা হয় এতিয়া আমি আত্মিক পালৰ পৰা খ্ৰীষ্টিয়ান জীৱনটো কেনেকা পূজা দিম কেনেকা ধৰণৰ আমি যজ্ঞ পাতিম পৌলে কৈছে ফিলিপিয়া 2:17 পদত আমি চাওঁ পৌলৰ জীৱনটো তেওঁ উল্লেখ কৰিছে তেওঁ সেই নৈবেদ্য ৰূপে দিয়া ঢালি দিয়া তেলটোৰ লগত তেওঁ তুলনা কৰিছে নিজৰ জীৱনটো ঈশ্বৰক পৰম গ্ৰাহ্য নৈবেদ্য দিয়া বাকি দিয়া সেই তেল ঢালি দিয়া তেলটো ফিলিপিয়া 2:17 তেওঁ উল্লেখ কৰিছে আৰু দ্বিতীয় তিমথিয় 4:17 তেওঁ উল্লেখ কৰিছে এই কথা ফিলিপিয়া 2:17 পদ ফিলিপিয়া 2:17 পদ কিন্তু ফিলিপিয়ান চ্যাপ্টাৰ 2 ভাৰ্স 17 কিন্তু তোমালোকৰ বিশ্বাসৰূপ যজ্ঞত বিশ্বাসৰ যজ্ঞত আৰু সেৱাৰ কাৰ্যত বিশ্বাসৰ আৰু সেৱাৰ যজ্ঞত এনেকে কলেও হ'ব বিশ্বাস আৰু সেৱাৰ যজ্ঞ যদিও মই নৈবেদ্য স্বৰূপে ঢলা মানে ঢালি দিয়া যাওঁ তথাপি মই আনন্দ কৰোঁ আৰু তোমালোক সকলোৰে হৈতেও আনন্দ কৰোঁ ইয়াত কৈছে বিশ্বাস আৰু সেৱাটো এটা যজ্ঞ হয় বিশ্বাস আৰু সেৱা খ্ৰীষ্টিয়ানৰ বিশ্বাস আৰু সেৱাৰ যজ্ঞ আৰু সেই যজ্ঞ পাতোতে কি লাগে তেল লাগে ঘি সেই ডালি দিয়া ঘিটো বুলি পৌলে কৈছে মোৰ খ্ৰীষ্টিয়ান জীৱনটো সেই ডালি দিয়া ঘিটো হয় যেতিয়া তাতে তেলত কিবা জুইত কিবা ঘি ঢালি দিয়া হয় ঘিটো জ্বলি পিনি খতম হৈ যায় নিজকে হেৰাই দিয়া হয় নিজকে শূন্য কৰা পৌলে তেনেকুৱা খ্ৰীষ্টিয়ান জীৱন তেওঁ যাপন কৰিছিলে যে তেওঁ ঢালি দিয়া সেই ঘিটোৰ লগত তুলনা কৰিছে নিজৰ জীৱনটো তেওঁ খ্ৰীষ্টৰ জ্ঞানৰ উত্তমতাৰ খাতিৰত তেওঁ এই জগতৰ জ্ঞানটোক তেওঁ ডাষ্টবিন বুলি উল্লেখ কৰিছে ফিলিপিয়া 3:10 প্ৰভু যীশু খ্ৰীষ্টৰ জ্ঞানৰ উত্তমতাৰ তুলনাত এই জগতৰ জ্ঞান সন্মানটো তেওঁ ডাষ্টবিন বুলি তুলনা কৰিছে প্ৰভু যীশু খ্ৰীষ্টক পোৱাৰ খাতিৰত প্ৰভু যীশু খ্ৰীষ্টৰ জ্ঞানৰ এক্সেলেন্সি অফ দ্য নলেজ অফ জিজাছ ক্ৰাইষ্ট যীশু খ্ৰীষ্টৰ উত্তম জ্ঞানতাৰ খাতিৰত এই জগতৰ সকলো বিষয়বিলাকক তেওঁ ডাষ্টবিন বুলি উল্লেখ কৰিছে ফিলিপিয়া 3:9-10 পদত ইয়াত তেওঁ কৈছে ঢালি দিয়া ঘি হয় তেওঁ খতম হৈ যায় তেওঁ শূন্য হৈ যায় তেওঁ একো নাথাকা হৈ যায় খ্ৰীষ্ট বাঢ়ি যায় নহয় যে খ্ৰীষ্টিয়ান জীৱনটো তেওঁৰ শূন্য হয় তেওঁ সৰু হয় বুলি কৈছে ফিলিপিয়া তেওঁ প্ৰথম কৰন্থিয়াত 15:10 কৈছে মই পাচনি বা পোৱাৰ যোগ্যও নহয় সকলো পাচনিতকৈ মই সৰু বুলি তেওঁ কৈছে
আৰু ইপিচিয়া 3 অধ্যায় 10 পদত তেওঁ কৈছে সকলো সাধুবিলাকতকৈ আটাইতকৈ সৰুজন মই বুলি কৈছে তেওঁ নিজক শূন্য কৰিছিল খ্ৰীষ্টান যীশুক ডাঙৰ কৰাৰ খাতিৰত যীশুক মহান কৰাৰ খাতিৰত তেওঁ ঈশ্বৰক মহান কৰাৰ খাতিৰত তেওঁ সেই ঢালি দিয়া ঘি জ্বলি জ্বলি খতম হৈ যোৱা তেনেকুৱা ধৰণে তেওঁ উল্লেখ কৰিছে দ্বিতীয় তিমথেও 4 অধ্যায়তে তেওঁ উল্লেখ কৰিছে নৈবেদ্যত দিয়া ঢালি দিয়া হৈছো বুলি কৈছে মোৰ জীৱনটো সেই ঢালি দিয়া তেলটো নিচিনা বুলি কৈছে দ্বিতীয় তিমথেও 2 Timothy chapter 4 verse 6 তেওঁৰ একো লাভালাভ নাথাকে স্বাৰ্থ নাথাকে খ্ৰীষ্টিয়ান লাইফত যীশুৰে হ'ব সকলো হলে যীশুৰ হ'ব তেওঁ উল্লেখ কৰিছে দ্বিতীয় তিমথেও 4 অধ্যায় 6 পদ দ্বিতীয় তিমথেও 4 অধ্যায় 6 পদ 2 Timothy chapter 4 verse 6 কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছো আৰু মোৰ প্ৰাণ নৌকা মেলিবৰ সময় হৈছে এইখিনি কথা কেতিয়াবা পঢ়োতে আমি বুজি নাপাওঁ নৈবেদ্য স্বৰূপে ঢালা হৈছো কি বস্তু এইটো কেনেকুৱা বিষয় সেইটো হয়তো আপুনি কেতিয়াবা বাইবেল পঢ়িছে আপুনি ধৰিব পৰা নাই নৈবেদ্য স্বৰূপে ঢালা নৈবেদ্য মানে কি ভেদি বা তাপনাত যেতিয়া থাপনা পাতি যেতিয়া যজ্ঞ পাতে সেই যজ্ঞৰ সময়ত ঘি ঢালি দিয়া হয় সেই নৈবেদ্যটো দিবলগীয়া নৈবেদ্যটো এই দিয়া উপহাৰটো দিয়া উৎসৰ্গাটো এইটো নৈবেদ্য বুলি কয় আৰু পৌলে কৈছে সেইটো মই হয় মোৰ জীৱনটো সেইটো হয় ঈশ্বৰক বলি দিয়া উৎসৰ্গা কৰা জুইত ঢালি দিয়া সেই ঘি মোৰ জীৱনটো মোৰ খ্ৰীষ্টিয়ান লাইফটো তাৰ মানে ঈশ্বৰে প্ৰম গ্ৰহণ কৰে তেওঁৰ জীৱনটো পৌলৰ জীৱনটো যি যেনেকৈ কৰে তেওঁ গোটেইখিনি ঈশ্বৰে গ্ৰহণ কৰা জীৱন আছিলে তেওঁৰটো সুগন্ধ ঈশ্বৰৰ দৃষ্টিত পৌলৰ খ্ৰীষ্টিয়ান লাইফটো ঈশ্বৰৰ দৃষ্টিত অতি সন্তোষজনক অতি উত্তম অতি ভাল আছিলে এইকাৰণে তেওঁ নিজকে কৈছিলে ফিলিপিয়াই কৈ দেত মই মৰাই মোৰ কাৰণে ভাল কিন্তু জীয়াই থকাই হৈছে খ্ৰীষ্ট তেওঁ এইটো নিজৰ জীৱনত টেষ্টিমনি ৰাখিব পাৰিছিলে এতিয়া নৈবেদ্য ৰূপে যজ্ঞ পাতাটো আমি কেনেকা যজ্ঞ পাতিম আমি কি ধৰণৰ কেনেকা ধৰণৰ আমাৰ বাবে এইটো প্ৰযোজ্য হ'ব নিকা শুদ্ধ যজ্ঞ মানে কি খ্ৰীষ্টিয়ান জীৱনত ঈশ্বৰে গ্ৰহণ কৰা মানি লোৱা লৈ লোৱা উত্তম যজ্ঞটো কি আমি এই বিষয়টো যদি চিন্তা কৰোঁ এই বিষয়টোৰ ওপৰত আমি চৰ্চা কৰিব পাৰোঁ ভাবিব পাৰোঁ যে ঈশ্বৰে গ্ৰহণ কৰা উত্তম নৈবেদ্য ৰূপে ঢালি দিয়া ঘি বা সেই নৈবেদ্যটো কি হয় বা আমি কেনেকৈ সেইটো খ্ৰীষ্টিয়ান হিচাপত নিজকে আমি তেনেকুৱা ৰূপে দিব পাৰিম নিজৰ জীৱনটো ঈশ্বৰে লোৱা ঈশ্বৰে লৈ লোৱা জীৱন ঈশ্বৰে গ্ৰহণ কৰা জীৱন ঈশ্বৰে মানি লোৱা জীৱন কেনেকৈ সম্ভৱ ঈশ্বৰ পবিত্ৰ হয় তেওঁ কৈছে লিখা আছে মই পবিত্ৰ তোমালোক পবিত্ৰ হোৱা ঈশ্বৰে কেনেকুৱাটো ল'ব ঈশ্বৰে কেনেকুৱা জীৱনটো ঈশ্বৰে গ্ৰহণ কৰিব কেনেকুৱা খ্ৰীষ্টিয়ান জীৱনটো ঈশ্বৰৰ আগত পৰম গ্ৰাহ্য যজ্ঞ হ'ব পাৰে যজ্ঞ বুলি ক'লে এইটো কিবা এটা মনৰ আকাংক্ষা ইচ্ছা পূৰণৰ বাবে দিয়া বলি হয় বলিদান হয় এইকাৰণে ঈশ্বৰে গ্ৰহণ কৰা উত্তম যজ্ঞটো কি হ'ব পাৰে আমাৰ বাবে আমাৰ জীৱনত আমি পূৰ্বে অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য আদন কৰোঁতা আত্মাৰ দৰে আমি আগেয়ে চলিছিলোঁ ইপিচিয়া 2 অধ্যায় 2 পদত কৈছে অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য আদন কৰোঁতা আত্মা আগে মনেৰে আৰু চিত্ৰে ঈশ্বৰৰ শত্ৰু হৈ আমি জীয়াই আছিলোঁ আমাৰ অপৰাধ পাপ লৈ আমি জীৱন যাপন কৰিছিলোঁ ঈশ্বৰ পবিত্ৰ হয় ঈশ্বৰ ন্যায় হয় এনেকুৱা স্তৰত আমি জীৱিত পবিত্ৰ ঈশ্বৰৰ আগত কেনেকৈ বলি দিম এতিয়া কেনেকৈ আমি প্ৰভুৱে আমাক উদ্ধাৰ কৰিলে প্ৰভুৱে আমাক বচালে এতিয়া তেওঁ গ্ৰহণ কৰা পৰম গ্ৰাহ্য
যজ্ঞটো কি হ'ব পাৰে খ্ৰীষ্টিয়ান হিচাপত যে ঈশ্বৰে সগন্ধ পাব ভাল গোন্ধ পাব আমাৰ পৰা যেনেকৈ যজ্ঞ পাতিলে ঘি ঢালিলে ভাল গন্ধ ওলায় জুইত জ্বলি দিলে ভাল সগন্ধ ওলায় ঈশ্বৰে গ্ৰহণ কৰা সন্তুষ্ট পোৱা খ্ৰীষ্টিয়ান জীৱনটো কি আমাৰ পৰা ভাল ঈশ্বৰে সুগন্ধ কেতিয়া পাব ঈশ্বৰে গ্ৰহণ ভাল গন্ধ পায় ঈশ্বৰে সুগন্ধ পায় সেই যজ্ঞটো কি আমি প্ৰথম পিতৰলৈ গৈছোঁ প্ৰথম পিতৰ 1 অধ্যায় প্ৰথম পিতৰ 1 অধ্যায় প্ৰথম পিতৰ 1 অধ্যায় 13 পদ প্ৰথম পিতৰ 1 অধ্যায় 13 পদ First Peter chapter 1 verse 13 এতেকে মনৰ কঁকাল বান্ধি চেতনাযুক্ত হৈ যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা কালত তোমালোকলৈ যি অনুগ্ৰহ অনা হ'ব সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰাকা ৰাখা আজ্ঞাধীন হোৱা সন্তানবিলাকৰ যেনে উপযুক্ত তেনেকৈ তোমালোক পূৰ্বৰ অজ্ঞান অৱস্থাৰ অবিলাকৰ অনুৰূপ নহয় তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা কাৰণ লিখা আছে তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ পূৰ্বে আমি আমাৰ মাংস আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি আমি ঈশ্বৰৰ পৰা আলাস হৈ আমি চলিছিলোঁ ঈশ্বৰৰ পৰা ফালৰি কাটি আমি জীয়াই আছিলোঁ ঈশ্বৰৰ লগত আমাৰ কোনো সম্পৰ্ক নাছিল পূৰ্বতে আমি উদ্ধাৰ নোপোৱা আগতে সেই অজ্ঞান মাংসিক পাপ আৰু অপৰাধত মৰি থকা কালত খ্ৰীষ্টে আমাক নতুন জীৱন দিলে খ্ৰীষ্টে আমাক জীয়াই তুলিলে তেওঁ আমাক নতুন জীৱন নতুন সৃষ্টি কৰিলে বাইবেলত কৈছে 2 কৰিন্থিয়া 5 অধ্যায় 17 পদত এতেকে কোনোবা যদি খ্ৰীষ্টত আছে তেওঁ নতুন হল নতুন সৃষ্টি নতুনকৈ সৃষ্টি কৰা হল আৰু চোৱা সকলো নতুন হল কিন্তু পূৰ্বে আমি পূৰ্বৰ আগৰ সেই পুৰণা মানুহটোৰ পৰা আমাক নতুন সৃষ্টি কৰা হৈছে পূৰ্বৰ পুৰণা মানুহটো দুৰ্গন্ধ আছিলে পাপ আছিলে অপৰাধ আছিলে তাৰ পৰা গেলা পচা যেনেকৈ জিএমচিৰ ডাষ্টবিন যত ডাষ্টবিনবিলাক এক সপ্তাহ 10 দিন পৰি থাকিলে গেলা পচা বস্তু খাই তাত পৰি থাকে কাউৰীয়ে খাই থাকে কিবা কুকুৰে টানি থাকে বিৰাট দুৰ্গন্ধ ওলায় সেই আগৰ জীৱনটো তেনেকুৱা আছিল আমাৰ পাপ থকা পাপ মানে দুৰ্গন্ধ নহয়নে যত পাপ আছে তাতে গন্ধ ওলায় পাপ থাকিলে গন্ধ ওলায় লেতেৰা গন্ধ বহুত লেতেৰা সেই আগৰ লেতেৰা দুৰ্গন্ধ জীৱনটোৰ পৰা এতিয়া আমাক ঈশ্বৰে নতুন এটা জীৱন দিলে নতুন সৃষ্টি কৰিলে আৰু এতিয়া আমাৰ ঈশ্বৰ তেওঁ আমাক নিজৰ সন্তান কৰি ললে আমি বাপেক চাই পুতেক বুলি কওঁ এতিয়া আমাৰ বাপেক যেনেকুৱা পুতেক তেনেকুৱা হয় আমাৰ বাপেক আমাৰ দেউতা পবিত্ৰ যদি হয় তেওঁৰ পুতেকে সিম্পলকৈ সহজ ভাষাত ক'বলৈ গ'লে পবিত্ৰ হ'ব লাগিব বাপেক চাই পুতেক তেতিয়া হ'লে কথাটো মিলিব বাপেক যদি পবিত্ৰ হয় পুতেকে পবিত্ৰ হ'ব লাগিব এইটো নহয় যে আমি নতুন জন্ম পাইছোঁ আমি স্বৰ্গত যাম আমাৰ সব পাপ ক্ষমা হ'ল আৰু আমাৰ হৈ গ'ল সমস্যাটো আমি মাংসৰ মনৰ ইচ্ছা পূৰ্ণ কৰি জগতৰ মায়া জালৰ পিছত দৌৰি দৌৰি টকা পইচা অকল সেই সংসাৰৰ বস্তুবিলাকৰ পিছত প্ৰেম কৰিম আৰু এদিন আমি স্বৰ্গত যাম এদিন যাম স্বৰ্গত আৰু বৰ্তমান আমি পৃথিৱীটো উপভোগ কৰি লওঁ পৃথিৱীৰ পিছে পিছে দৌৰো জগতৰ পিছে পিছে গৌৰি থাকোঁ জগতখন আমি টকা পইচাক আমি ঈশ্বৰ বুলি প্ৰেম কৰোঁ
তাৰপিছত এদিন আমি স্বৰ্গত যাম সেইটো যোগ্য নহয় সেইটো খ্ৰীষ্টিয়ান জীৱনৰ উপযুক্ত নহয় জানো আমি জানো এইটো উপযুক্ত নহয় আমাৰ বাবে কাৰণ বাইবেলত কৈছে ধন লোভে সকলো মন্দৰ মূল আৰু তালৈ আকাংক্ষা কৰি কোনো বিশ্বাসৰ পৰা নিজকে যাতনাৰ ফালাৰে নিজকে হালিলে ধন টকা পইচা লোভ হয়তো প্ৰায় মানুহৰে আছে কিন্তু ইয়াক কাবু কৰি ৰাখাটো যোৱা দুটা আগৰ চান্দেও পঢ়িছিলোঁ পাপী স্বভাৱৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰে নিজক দমন কৰি কেনেকৈ ৰাখিব পাৰে ৰিপুবিলাকক ৰিপু নথকা মানুহ কাৰ আছে ইন্দ্ৰিয় নথকা কাৰ মানুহ আছে কোনে কাম কৰোঁ লোভ মোহ নোহোৱা মানুহ পৃথিৱীত কোন আছে প্ৰশ্নটো হৈছে ইয়াক কাবু কৰিব পাৰিছে নে পৰা নাই ইয়াক ডিচিপ্লিন কৰি অনুশাসন ৰাখিব পাৰিছে নে পৰা নাই যি মন যায় তাকে কৰিম যি কৰিব মন যায় যি ভাবিম তাকে কৰিম সেইটো আমাৰ মাংসই তেনেকুৱা ধৰণে বিচাৰে কাৰণ আমাৰ মন সকলোতকৈ কপটময় তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি জিৰিমিয়া 17:9-10 কৈছে মানুহৰ মন হয়তো বহু সময়তে আপুনি জগতখনক প্ৰতি আকৰ্ষণ হয় টকা পইচাৰ প্ৰতি লোভ লালচ বাঢ়ে লোকৰ ধুনীয়া ঘৰ এটা দেখিলে লোকৰ ভাল গাড়ী এটা দেখিলে লোকৰ কিবা টকা পইচা দেখিলে মাটি সম্পত্তি দেখিলে আকৰ্ষিত হয় লোভ বাঢ়ি যায় লোভ লালসা সোমাই যায় আৰু আপুনি সেইবিলাকৰ পিছত আপোনাৰ জীৱনটো আপুনি নিমজ্জিত হৈ পৰে সেইবিলাকে আপোনাৰ অৱশ্যে আপুনি কাম কৰি খাব লাগিব আমি কাম কৰি কোৱা উচিত কাম নকৰিবলৈ বাইবেলে কোৱা নাই কাম কৰিয়ে ভাত খাবলৈ কৈছে কিন্তু আমি এই জগতক প্ৰেম কৰিবলৈ আমাক মানা কৰিছে বাইবেলে টকা লাগে জীয়াই থাকিবলৈ টকা উপাৰ্জন কৰি কষ্ট কৰি টকা উপাৰ্জন কৰিব লাগে কিন্তু বাইবেলে টকাক প্ৰেম কৰিবলৈ মানা কৰিছে টকা উপাৰ্জন কৰিব লাগে আমাৰ দৰকাৰী অন্ন বস্ত্ৰ বাসস্থান আমি কিনি যোগাৰ কৰি চলিব লাগে কিন্তু প্ৰেম কৰাটো মানা কৰিছে বাইবেলত লোভ কৰাটো মানা কৰিছে কিন্তু যদি আমি কওঁ আমিওতো স্বৰ্গত যাম আমাৰ প্ৰভুৱে আমাক উদ্ধাৰ কৰিলে মুক্তি কৰিলে আৰু জগতৰ সাংসাৰিক মানুহবিলাক যেনেকুৱা টকা পইচাৰ পিছত দৌৰি থাকে গাড়ী মটৰ বিল্ডিঙৰ পিছত দৌৰি আছে এই জগতৰ এইটোৱে যদি আমি জীৱন বুলি কওঁ এইটোৱে আমাৰ উদ্দেশ্য বুলি ভাবোঁ সেইটো হ'লে আকৌ আমাৰ সম্পূৰ্ণ ভুল হৈ পৰে সম্পূৰ্ণ ভুল এনে স্থলত আমাৰ স্বৰ্গীয় পিতৃ যেনেকুৱা পবিত্ৰ তেওঁৰ সন্তানবিলাক তেনেকুৱা পবিত্ৰ হ'ব পাৰিবনে আমাৰ স্বৰ্গীয় পিতৃয়ে যেনেকুৱা পবিত্ৰ তেওঁৰ সন্তানবিলাকো তেনেকুৱা পবিত্ৰ হৈ চলিব পাৰিবনে এই পৃথিৱীত লিখা আছে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ তোমালোক সকলো আচাৰ ব্যৱহাৰত তেনে সিদ্ধ হোৱা মতি 5:48 কৈছে প্ৰথম পিতৰত আমি যিটো চাইছো সকলো আচাৰ ব্যৱহাৰত লাইফ ষ্টাইলত জীৱনটোত স্বৰ্গীয় পিতৃ যেনেকুৱা তেওঁৰ সন্তানো তেনেকুৱা হোৱা উচিত কিন্তু বহুত সময়ত দেখা যায় সংসাৰে মায়া জালত পৰি সংসাৰক প্ৰেম কৰে সংসাৰৰ পিছে দৌৰি থাকে সংসাৰৰ মায়া জালত পৰি থাকে সংসাৰৰ মায়া জালত দৌৰি থাকে সেইকাৰণে ইয়াত লিখা আছে প্ৰথম পিতৰ 1:16 কৈছে কিয়নো লিখা আছে তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ ইতিমধ্যে এইটো পুৰণা নিয়মত লিখা আছে এইকাৰণে লিখা আছে বুলি ক'লে পুৰণা নিয়মটো বুজাইকে এই কথাখিনি পুৰণা নিয়মত লিখা আছে এইকাৰণে পিতৰে ৰিমাইণ্ড কৰি দিছে মনত পেলাই দিছে যে এইটো লিখা আছে তোমালোক পবিত্ৰ হোৱা কাৰণ তোমালোকৰ ঈশ্বৰটো পবিত্ৰ হয় আমি লেবিয়াত লিখা আছে চাওঁ লিখা আছে তো লেবিয়াৰ পৰা উল্লেখ কৰিছিল লেবিয়াত 3 বাৰ উল্লেখ আছে এই শব্দটো লেবিয়া পুস্তক 11 আমি চাওঁ এইকাৰণে পিতৰে মনত পেলাই দিছে লেবিয়া পুস্তকটো লেবিয়া পুস্তকত 3 বাৰ এইটো লিখা এই শব্দটো লিখা আছে পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ লেবিয়া 11:44 লেবিয়া 11:44 লেবিয়া পুস্তক 11:44
44, 45, 44, 45 পদ, 43, 44। কাৰণ মই তোমালোকৰ ঈশ্বৰ জিহুৱা, এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা। কিয়নো মই পবিত্ৰ, তোমালোকে মাটিৰ ওপৰত বগাই পৰা কোনো বছৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা। 45 পদ, কিয়নো তোমালোকৰ ঈশ্বৰ হ'বলৈ তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই অনা জিহুৱা মই, এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ। একেবাৰে চিম্পুলভাৱে ঈশ্বৰে উল্লেখ কৰিছে, তোমালোক পবিত্ৰ হোৱা, পবিত্ৰ হোৱা, পবিত্ৰ হোৱা, পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ। যদি আপুনি খ্ৰীষ্টিয়ান বুলি কয় আৰু নিজৰ জীৱন পাহৰি পিনি আপুনি সংসাৰত মছগুল হৈ, জগতৰ মানুহবিলাকে যেনেকৈ টকা, বিল্ডিং, গাড়ী, মটৰ, সেইটোৱে জীৱন বুলি তেওঁলোকে জীয়াই আছে, আৰু আপুনিও যদি কয় সেইটোৱে জীৱন, আপোনাৰ উদ্দেশ্য যদি নাই, লক্ষ্য যদি পাহৰি গ'ল, আৰু আপুনি সাংসাৰিক মানুহৰ দৰে আপুনি জীৱনটো যাপন কৰি আছে, আৰু আপুনি ভাবিছে যে মই ভাল খ্ৰীষ্টিয়ান জীৱন কৰি আছোঁ, মই ভাল মানুহ, মই ভাল খ্ৰীষ্টিয়ান, তেতিয়াহ'লে সেইটো নিজকে নিজে ঠগাইছে, নিজকে নিজে ঠগাইছে। প্ৰথম জীৱনত কৈছে, আমাৰ যদি পাপ নাই বুলি যদি আমি নিজকে কওঁ, নিজকে নিজে আমি ভুলাওঁ। আমাৰ পাপী স্বভাৱ নাই বুলি ক'লে, আমাৰ পাপী স্বভাৱ ৰিপু নাই, আমাৰ লোভ লালচ নাই, মায়া মোহ নাই, যৌন ইচ্ছা নাই, টকা পইচাৰ প্ৰতি লোভ নাই, গাড়ী মটৰৰ প্ৰতি লোভ নাই, সেইবুলি যদি কওঁ, আমাৰ নিজকে নিজে আমি মিছা কথা কওঁ। সেইটো মানুহৰ স্বভাৱ, প্ৰকৃতি, সেইবিলাক বস্তুৰ প্ৰতি লোভ লালচ থকাটো মানুহ মাত্ৰে তেনেকুৱা হয়। কিন্তু পৌলে তাক কণ্ট্ৰল কৰিছিলে, অনুশাসনত ৰাখিছিলে। তেওঁ নিজকে বলিদান হিচাপত ঈশ্বৰলৈ চবটো শুদাই দিছিলে, ঈশ্বৰলৈ সমৰ্পণ কৰিছিলে। তেওঁ নিজকে ডিচিপ্লিন, অনুশাসন, ৰিপু দমন কৰিব পৰা মানুহ আছিলে। আজিকালি বহুত মানুহ বেছি পাপ কৰে কিয়? আজিকালি পাপৰ সংখ্যাটো সীমাহীন কিয়? কাৰণ বেছিভাগ মানুহে এতিয়া ইন্দ্ৰিয় দমন নকৰে, ৰিপু দমন নকৰে। 80 বছৰ বুঢ়াও বেবিচাৰ কৰে, 60 বছৰ বুঢ়াও ঘৈণীয়েক বেলেগ আকৌ ঘৈণীয়েক বিয়া পাতে, 2টা 3টা ঘৈণীয়েক বিয়া পাতে, বা বিভিন্ন ধৰণৰ পাপ কৰি আছে এতিয়াৰ বৰ্তমান দিনত মানুহ। কাৰণটো হ'ল মানুহে ৰিপু দমন কৰিবলৈ অপাৰক হৈছে। এতিয়াৰ দিনৰ মানুহবিলাকে বেছি ইন্দ্ৰিয়, লোভ লালচ, মায়ামোহ, মায়াজাল, যি বিচাৰে, যি কয় সেইটোকে কৰি পেলাব বিচাৰে এতিয়াৰ দিনৰ মানুহ। কণ্টেক্ট তৃপ্তিৰ কাৰণে তেওঁলোকে, কণ্টেক্ট তাৎক্ষণিক লোভৰ কাৰণে তেওঁলোকে যি উল্টা পুল্টা বহুত কাম কৰিব বিচাৰে আৰু কৰি পেলায়। বৰ্তমান মানুহবিলাক তেনেকুৱা। কিন্তু আপুনি মই ঈশ্বৰৰ মানুহ হয়, নহয়নে? ঈশ্বৰৰ মানুহ। আমি যদি তেওঁলোকক চাওঁ আৰু তেওঁলোকৰ পিছে পিছে দৌৰোঁ, এই জগতৰ মানুহবিলাকৰ দৰে আমি অনুসৰণ কৰোঁ, আৰু তেওঁলোকৰ মতেই আমিও যদি ভাবোঁ এয়াই জীৱন, এইটোৱে জীৱন, আৰু আমি ভাবিছোঁ নিজকে পবিত্ৰ জীৱন কৰি আছোঁ, আমাৰ ঈশ্বৰ পবিত্ৰ, আমিও ভালেই পবিত্ৰ কৰি আছোঁ। এনে স্থলত আমি কেনেকৈ নিজক ঈশ্বৰৰ দৰে পবিত্ৰ হ'ব পাৰিম? আমি মানুহ হয়, আমি সংসাৰত জীয়াই আছোঁ, আমি কৰ্ম কৰি খাব লাগিব, কিন্তু আমি পবিত্ৰ হ'ব লাগিব। কাৰণ লিখা আছে পবিত্ৰ হোৱা, কাৰণ তোমালোক পবিত্ৰ হ'ব লাগিবই, মই পবিত্ৰ হয়। কোনোবাই চেষ্টা কৰি চাইছে, এবাৰ দুবাৰ চেষ্টা কৰি চাইছে পবিত্ৰ হ'বলৈ, ভাল হ'বলৈ। যোৱা বছৰ চেষ্টা কৰিলে, নোৱাৰিলে, এই বছৰো চেষ্টা কৰিলে, নোৱাৰিলে, বাদ দিয়া আৰু নোৱাৰোঁ, আৰু এইবিলাক মই আৰু নোৱাৰিমেই, এই সংসাৰত মই তেনেকৈ চলিব নোৱাৰিম, মই পাপৰ লগত মিলি পিনি চলিম, জগতৰ লগত মিলি পিনি চলিম, জগতৰ সংসাৰৰ মানুহবিলাকৰ লগত একেলগে একেই ষ্টাইলতে মই চলিম। তেনেকুৱা ধৰণে বাইবেলে কৈছে আমাক কৰিবলৈ। আমি তেনেকৈ মানিব পাৰোঁনে তেনেকৈ হোৱাটো? আমি চেষ্টা কৰি থাকিব নোৱাৰিমনে? আৰু 2021 চনটো গুচিয়ে গ'ল আমাৰ বাবে। এতিয়া নতুন বছৰ আহি আছে কেইদিনমানৰ পিছত। এই নতুন বছৰত আমি নতুন হ'ব নোৱাৰিমনে?
অকল একদিন বা জানুৱাৰী মাহত নতুন হ'লে নহ'ব, গোটেই বছৰটোৰ কাৰণে, গোটেই লাইফৰ কাৰণে নতুন হ'ব পাৰিমনে? লেভিয়া পুস্তক 19 অধ্যায় লৈ গৈছোঁ 19, লেভিয়া পুস্তক 19 অধ্যায়। দুই পদ, 19 অধ্যায় 2 পদ। লেভিটিকাছ চেপ্টাৰ 19 ভাৰ্ছ 2। তুমি ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক এই কথা কোৱা, তোমালোক পবিত্ৰ হ'ব লাগে, কিয়নো তোমালোকৰ ঈশ্বৰ যি হোৱা, যি মই পবিত্ৰ। চিম্পুলকে কৈছে, ষ্ট্ৰেট ফৰৱাৰ্ড কৈছে, চিধা চিধিকে ঈশ্বৰে কৈছে পবিত্ৰ হ'ব লাগে। নাই মই নোৱাৰিম ঈশ্বৰ, আপুনি লিখিব পাৰে, আপুনি ক'ব পাৰে, কিন্তু মই নোৱাৰিম, প্ৰাৰ্থনাও নকৰে, চেষ্টাও নকৰে, যেনেকৈ আছে তেনেকেই চলি আছে, যেনেকৈ জন্মৰ পৰা আছিল তেনেকেই আছে, আৰু তেওঁ ভাবিছে মই নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান, মই ভাল খ্ৰীষ্টিয়ান। নিজক নিজে ঠগাই আছে, বাইবেলে কৈছে, নিজকে নিজে ঠগাই আছে মানুহ। হ'ব লাগে, স্পষ্টকৈ কৈছে ঈশ্বৰে, হ'ব লাগে। যদি ঈশ্বৰ হ'ব লাগে বুলি কৈছে, ঈশ্বৰ মই পবিত্ৰ বুলি কৈছে, আমি চেষ্টা কৰিব লাগিব এই 2021 চনটো যদি 70% পবিত্ৰ হৈ গৈছোঁ, এইবাৰ 90% পবিত্ৰ হ'বলৈ অহা বছৰটো নতুন। যিমান ক্ৰুটি এতিয়াও ভুল ক্ৰুটি কৰি আছোঁ, যিবিলাক পাপ লাগি আছে সেইবিলাক কমাই দিবলৈ, নাইকিয়া কৰিবলৈ। পাপ, অবাধ্যতা, আন্ধাৰ, সাংসাৰিক মায়ামোহ, লোভ, মায়াজাল, ধন দৌলতৰ প্ৰতি মোহ, লোভ, লালচ যিমানেই নাথাকক, যিয়ে নহওক, ইব্ৰী 12:4 কৈছে তোমালোকে পাপৰ লগত যুদ্ধ কৰি তেজ ওলোৱালৈকে যুদ্ধ কৰা। পাপ নকৰিবৰ কাৰণে, পবিত্ৰ হ'বৰ কাৰণে যুদ্ধ কৰা, কাৰণ ঈশ্বৰ পবিত্ৰ হয়, আমাৰ ঈশ্বৰজন পবিত্ৰ ঈশ্বৰ হয়। আমাক তেওঁ পবিত্ৰ হ'ব লাগে বুলি ক্লিয়াৰকে অৰ্ডাৰ দিছে। এইটো ঈশ্বৰৰ অৰ্ডাৰ হয়। এনে স্থলত আমি যদি কওঁ এইটো কেনেকৈ হ'ব পাৰে, এইটো হ'ব নোৱাৰে, এই সংসাৰতনো আমি কেনেকৈ পবিত্ৰ হ'ম, এই সংসাৰত আমি নোৱাৰিম। সংসাৰৰ মায়ামোহ, গাড়ী মটৰ, বিল্ডিং, টকা পইচা, এইবিলাক জগতৰ বন্ধু বান্ধৱ, পৰিয়াল, আপোন মানুহ আছে, ইয়াতনো পবিত্ৰ হ'ব পাৰিম নেকি? আৰু সেই বুলি কৈ পিনি যদি আমি নিজকে চেষ্টা নকৰাকে এৰি থৈ দিওঁ, প্ৰভু যীশু অহা দিনাখন প্ৰভুৱে আমাৰ জীৱনত লাজ পাব লাগিব। সেইজন ব্যক্তিত প্ৰভুৱে লজ্জিত হ'ব, যিজন ব্যক্তিয়ে চেষ্টা নকৰিলে প্ৰভুৰ বাইকৰ দৰে। এনে স্থলত আমি জগততে আছোঁ, জগতৰ পৰা পৃথক জীৱন কেনেকৈ কৰিব পাৰিম? পৃথক, ছেপাৰেট। যেনেকৈ সাগৰত মাছ আছে বোলে, সাগৰৰ মাছবিলাক, সাগৰৰ পানী লুণীয়া হয়, নিমখীয়া হয় সাগৰৰ মাছবিলাক, কিন্তু সাগৰৰ পানী মাছৰ পেটত সোমাব নিদিয়ে মাছে। সাগৰতে থাকে, ডাঙৰ মাছ আছে, টিভিত দেখিছে চাগে আপোনালোকে, কিন্তু সেই মাছবিলাকৰ পেটলৈ পানী নোসোমায়। পেটত পানী সোমালে পেটটো গেলি যাব নহয়, নিমখে খাই পেলাব। কোনটো? সাগৰৰ থকা যিমান মাছ আছে চবটো মৰি যাব। সাগৰত মাছ এটাও জিন্দা নাথাকিব যদি সাগৰৰ পানীটো যদি পেটত সোমাই যায়, মাছৰ পেটত। কাৰণ মাছৰ পেটটো বহুত কিবা হয়, নিমখৰ লগত বহুত চেঞ্চিটিভিটি হয়। নিমখটো খাই পেলাই দিয়ে, পেটটো গলাই দিয়ে, মৰি যাব তাৰ মানে। কিন্তু সাগৰৰ মাছবিলাকে সাগৰতে হাতুৰি পুতুৰি লুতুৰি পুতুৰি থাকে, কিন্তু সাগৰৰ পানী একটোপাও পেটত যাব নিদিয়ে। বৈজ্ঞানিক ফালৰ পৰা এইটো পৰীক্ষা কৰা হৈছে, প্ৰমাণ পোৱা গৈছে। আমি খ্ৰীষ্টিয়ান হিচাপত এই জগতৰ পৰা আমাক পৃথক কৰা হৈছে। আমাক ঈশ্বৰে খ্ৰীষ্টিয়ান বুলি জগতৰ পৰা মাতি উলিয়ালে, আৰু এই জগতখনক যদি আমি খাই থাকোঁ, জগতৰ দৰে আমি ব্যৱহাৰ, জগতৰ কথা কওঁ, তেওঁলোকৰ মতে যদি আচৰণ কৰোঁ, তেওঁলোকৰ লগতে মিলি যাওঁ, তেওঁলোকৰ লগতে বন্ধু পাতোঁ, তেওঁলোকৰ দৰে একেলগে ষ্টাইল কৰোঁ,
আমি মৰি যাম আমি আচলতে মৰি যাম হয় এই জগতত আমি আছো জগতত আমি কৰ্ম কৰি খাই আছো কিন্তু সাগৰৰ মাছত যেনেকৈ পেটত পানী সোমাব নিদিয়ে এই জগতক আমি সোমাব দিয়া নাই আমাৰ জীৱনত আমি দিয়া নাই জগতত যিমান মানুহ টকাৰ পিছত দৌৰি আছে গাড়ীৰ পিছত দৌৰি আছে মায়াৰ পিছত পিকনিকৰ পিছত দৌৰি আছে কিয় পিকনিক খাব গৈছে মাংসৰ কণ্টেক তৃপ্তিৰ কাৰণে মাছে মাংসই মদে ভাতে খাব হাগিব মুতিব নাচিব আৰু পেট বেয়া হ'ব তাৰপিছত ফূৰ্তি বুলি তাতে কাজিয়া মাৰপিট হ'ব বেবিচাৰ হ'ব এক্সিডেণ্ট হ'ব আৰু সেইটো ক'ব তেওঁলোকে ফূৰ্তি কৰা বুলি ক'ব কণ্টেক ফূৰ্তি মাছ মাংসই খালে মদ খালে আধা ঘণ্টা তৃপ্তি পালে তাৰপিছত হজম হৈ গুচি গ'ল নাইকিয়া হৈ গ'ল পিছফালে ওলাই গ'ল তেওঁলোকে ক'ব বহুত ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিল মজা লাগিল পাৰ্টি মজা লাগিল পিকনিক জগতৰ মানুহবিলাকৰ অনুসৰণ যদি আমি কৰোঁ জগতৰ মতে আমি যদি চলোঁ আমি জগতত আছোঁ তেনেহ'লে ঈশ্বৰে কি কাম নকৰিবলৈ আমাক কৈছে নেকি আমি কাম কৰিব লাগিব আমি কৰ্ম কৰি খাব লাগিব কিন্তু আমি জগতৰ পৰা পৃথক হয় তেওঁলোকৰ পৰা আমি বেলেগ মানুহ হয় আমি টকা পইচা লাহে লাহে গতি পিনি শুদ্ধকে গতি পিনি কৰ্ম কৰি গতিব লাগিব আৰু টকা কিয় গতিব লাগে কি কাৰণত টকা গতিব লাগে আমি ঘৰ এটা লাগে আমাক থাকিবলৈ ঘৰ এটা জিৰণি এটা কাপোৰ কানি কেইযোৰমান ভাত খোৱাটো লাগে আমাক তাতে আমি সন্তুষ্ট বাইবেলে কৈছে তাতে সন্তুষ্ট অন্ন বস্ত্ৰ বাসস্থান তাতে আমি সন্তুষ্ট কিন্তু এই জগতৰ মানুহবিলাকে যিমান অন্ন পালেও টাকা পালেও তেওঁলোকে নুজুৰে তেওঁলোকে যিমান বিল্ডিং বনালেও আৰু বিল্ডিঙৰ ওপৰত বিল্ডিং বনাব আৰু টাকাৰ ওপৰত গাড়ী কিনিব টাকা পইচা মায়া মোহ তেওঁলোকৰ লোভ সামৰিব নোৱাৰে তেওঁলোকে পিকনিক খাব যাব আৰু পিকনিক খাব আজি খাব আকৌ খাব মন যাব আৰু খাব মাংস আৰু পেট ফালি যোৱাকৈ খাব বিচাৰে তেওঁলোকৰ লোভৰ অন্ত নাই আৰু যদি আমি তেওঁলোকক অনুকৰণ কৰিব যাওঁ আমি মৰিম আচলতে মৰি যাম জগতৰ মানুহৰ যদি চাই পিনি আমি জীৱন কৰোঁ আমি মৰি যাম সেইকাৰণে কোনোবাই কৈছিলে এটা সৰু জন্তুক হাতীয়ে পায়খানা ডাঙৰ কৰে হাতীৰ পায়খানা চাই পিনি অনুকৰণ নকৰিবি এটা সৰু শহাপহুটোক কৈছে শহাপহু হাতীৰ সমান পায়খানা কৰিব নোৱাৰে সি যদি হাতীৰ সমানে পায়খানা কৰিবলৈ যায় সি মৰি যাব পেট ফালি যাব এইটো এনেই জকিং আৰু কাহিনী কোনোবাই কৈছিলে তেনেকুৱা এটা কাহিনী গতিকে আমি জগতক যদি অনুকৰণ কৰিব যাওঁ আমি মৰিম আচলতে কাৰণ প্ৰথম তিমথিয় 5:6 কৈছে যিজনী ইন্দ্ৰিয় সুখত মগ্ন থাকে যিজন মানুহ বা মতা মাইকী ঈশ্বৰৰ সন্তানে মতা মাইকী ঈশ্বৰৰ সন্তানে ইন্দ্ৰিয় সুখত মগ্ন থাকে সি জীয়াই থাকোঁতেই মৃত অৱস্থাত আছে জীয়াই থাকোঁতেই সি মৰা বুলি কৈছে ইন্দ্ৰিয় সুখ ৰিপু লোভ ইন্দ্ৰিয় ইচ্ছা যৌন ইচ্ছা কণ্টেকীয়া ইন্দ্ৰিয় লোভ টাকাৰ লোভ মায়াৰ লোভ আৰামৰ লোভ আৰাম ধনী হ'ব বিচৰা ডাঙৰ হ'ব বিচৰা কিয় লাগে এইবিলাক যিমান পাৰে জীৱনটো সহজ সৰল কৰাটো ভাল আমাৰ প্ৰভুৱে 30 বছৰ বয়সলৈকে তেওঁ সৰু কাঠৰ মিস্ত্ৰী ঘৰত তেওঁ জন্ম হৈ কাঠ মিস্ত্ৰী কাম কৰিছিলে তেওঁৰ দেউতা কাঠ মিস্ত্ৰী আছিলে সৰু পজাত তেওঁ আছিলে 3.5 বছৰ তেওঁ ঘূৰি ফুৰি খাবলৈ পিন্ধিবলৈ ভালকৈ পোৱা নাছিলে ঈশ্বৰৰ কাম কৰোঁতে জিৰণিৰ জেগা নাছিল তেওঁৰ আৰু পৌলে কৈছে মই য'ত যেনেকৈ আছোঁ তাতে মই সুখী হৈ আছোঁ দুখীয়া হ'লেও মই সন্তুষ্ট ধনী হ'লেও সন্তুষ্ট খ্ৰীষ্টিয়ান হিচাপত আমি তেনেকুৱা সহজ সৰল হোৱা উচিত জীৱনটো আমি যদি পবিত্ৰ হ'ব বিচাৰোঁ আমি আন এটা লেবিয়া 20 অধ্যায় আমি চাইছোঁ লেবিয়া পুস্তক চেপ্টাৰ 20 20 অধ্যায় ছাব্বিছ পদ 20:26 পদ তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হ'ব লাগে কিয়নো মই যি হোৱা পবিত্ৰ আৰু তোমালোক মোৰ হ'বলৈ মই তোমালোকক আন জাতিবিলাকৰ পৰা বেলেগ কৰিলোঁ
তোমালোক পবিত্ৰ হ'ব লাগে, তোমালোক মোৰ প্ৰজা, তোমালোকক আন জাতিৰ পৰা বেলেগ কৰা হৈছে। তাৰ মানে জগতৰ পৰা আমাক বেলেগ কৰা হৈছে, নহয়নে? জগতৰ আন জাতিবিলাক, জগতৰ আন মানুহবিলাক, ধনিক শ্ৰেণী, দুখীয়া শ্ৰেণী, মদাহী, জুৱাৰী, বেবিচাৰী, জগতত ভেৰাইটিজ ক্লাছৰ মানুহ আছে, বহুত ধৰণৰ শ্ৰেণীৰ মানুহ বিভাজন আছে, ডিপাৰ্টমেণ্ট, বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে জগতৰ মানুহবিলাক। আমাক সেইবিলাক সকলোৰ পৰা আমাক বেলেগ কৰিছে ঈশ্বৰে, পৃথক কৰিছে, ছেপাৰেট কৰিছে। কিহৰ কাৰণে? ঈশ্বৰৰ মানুহ হ'বৰ কাৰণে, ঈশ্বৰৰ লোক হ'বৰ কাৰণে। আমি এই জগতত আছোঁ, জগতত কাম কৰি আছোঁ, কিন্তু আমাক জগতে চুব নোৱাৰে, আমাক জগতে চুব নোৱাৰে। আমি জগতত আছোঁ, কিন্তু জগতে আমাক টাচ কৰিব নোৱাৰে। আমি ঈশ্বৰৰ হয় যে, আমি বেলেগ হয়, আমি জগতৰ পৰা পৃথক হয়। এনেকুৱা আধ্যাত্মিক যজ্ঞ, এনেকুৱা আধ্যাত্মিক যজ্ঞ ঈশ্বৰে পছন্দ কৰে। এইটো নৈবেদ্যত ঢালি দিয়া, নৈবেদ্য ৰূপে ঢালি দিয়া ঘি হয়। এইটো পৰমগ্ৰাহ্য আত্মিক যজ্ঞ হয় খ্ৰীষ্টিয়ানৰ কাৰণে। এইটো হৈছে ঈশ্বৰে গ্ৰহণ কৰা শুদ্ধ শুদ্ধ চাফা নিশা যজ্ঞ, নৈবেদ্য। শুদ্ধ নৈবেদ্যৰ বিষয়ে আজি চাইছোঁ, ক্লিন অফাৰিং, শুদ্ধ ঈশ্বৰে গ্ৰহণ কৰা নৈবেদ্য, আৰাধনা, চাফা শুদ্ধ জীৱনটো ঈশ্বৰৰ আগত গ্ৰহণযোগ্য নিশা শুদ্ধ সেই আৰাধনা উপাসনা কি? জগতৰ পৰা আমি পৃথক হৈ চলা, জগতৰ পৰা আমি বেলেগ হৈ চলা। এই জগততে থাকিম যিদিনালৈকে প্ৰভুৱে ৰাখে, নহয়নে? এই মাংসত। কিন্তু আমি জগতৰ পৰা সম্পূৰ্ণ পৃথক, পৃথক, সম্পূৰ্ণ পৃথক, বেলেগ। আমি বেলেগ হয়। আমি তেওঁলোকৰ লগত দেখা দেখি হ'ব পাৰে, একেলগে কাম কৰিব পাৰোঁ, একেলগে যাব পাৰোঁ, কিন্তু আমি পৃথক হয়, তেওঁলোকৰ পৰা আমি বেলেগ হয়। সেইটো হৈছে যজ্ঞ, আত্মিক উত্তম গ্ৰহণযোগ্য ঈশ্বৰৰ যজ্ঞ, বেদীত থাপনাত দিয়া ভাল খ্ৰীষ্টিয়ান জীৱন, সুগন্ধ থকা খ্ৰীষ্টিয়ান জীৱন হয়। এইকাৰণে আমি তেনেকুৱা খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ আমাক ঈশ্বৰে বাইবেলত হ'ব লাগে, হ'ব লাগে কৈছে। ৰোমিয়া 12 অধ্যায় আমি চাওঁ 2 পদত, ৰোমিয়া 12 অধ্যায় 2 পদ, আমাক জগতৰ অনুৰূপ নহ'বলৈ এইকাৰণে ৰোমিয়া 12 অধ্যায়টো উল্লেখ কৰিছে। ৰোমিয়া 12 অধ্যায় 2 পদ। Romans chapter 12 verse 2. ৰোমিয়া 12 অধ্যায় 2 পদ। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা। তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ দ্বাৰা, do not conform to this world, জগতৰ সুতৰ বিপৰীতে আমি জীৱন যাপন কৰিছোঁ। জগতৰ যেনেকৈ মাছ কেনেকৈ চলে, মাছে পানীৰ সোঁতটোৰ বিপৰীতে সাঁতুৰিব লাগিব, নহ'লে মাছে পানীৰ সোঁতৰ লগত উঠি পাহি ক'ৰবাত গুচি যাব। যিমান স্পীডলি পানীটো সোঁতটো বলেও মাছটো জঁপিয়াই জঁপিয়াই আগলৈ গৈ থাকিবলগীয়া হয়। এইটো এটা মৰুসাগৰৰ কিবা কাহিনী আছে, গালিল নদীৰ পৰা মৰুসাগৰলৈকে, গালিল নদীৰ পৰা মৰুসাগৰলৈকে পানীটো বৈ থাকে, স্পীডলি বৈ থাকে। আৰু পানীত ইমান স্পীড কাৰেণ্টটো আছে, তাত মাছটো মৰুসাগৰলৈ নাযাবৰ কাৰণে কি কৰিব লাগিব? সি চেষ্টা কৰিব লাগিব জঁপিয়াই জঁপিয়াই সাগৰৰ পানীলৈ, যিমান মাছে পানীয়ে ঠেলিব সাগৰলৈ যা যা বুলি সি বাচিবৰ কাৰণে জঁপিয়াব লাগিব সোঁতৰ বিপৰীতে। কাৰণ মৰুসাগৰত মাছটো পৰিলে মৰি যায়, মৰু মানে মৰা, তাত কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে, মাছ তাত সোমালে মৰি যায় লগে লগে। সেইকাৰণে মাছে তাক বাচিবৰ কাৰণে কি কৰে? জঁপিয়াই জঁপিয়াই পানীৰ সোঁতটোৰ বিপৰীতে সাঁতুৰিয়ে, পানীৰ সোঁতৰ বিপৰীতে চেষ্টা কৰে। এই জগতত আমি তেনেকৈ আছোঁ। জগতটো আমাৰ বাবে বহুত জটিল হ'ব পাৰে, কষ্টদায়ক হ'ব পাৰে,
এই জগতত আমি কাম কৰি আছোঁ, কৰ্ম কৰি আছোঁ, জগতত চলাটো বহুত টান হ'ব পাৰে, কিন্তু পবিত্ৰ আত্মাৰ সহায়ত, ঈশ্বৰৰ শক্তিৰ সহায়ত আমি ইয়াতো আমি কৰিব পাৰোঁ, চলিব পাৰোঁ পবিত্ৰ আত্মাৰ সহায়ত। হয়, পবিত্ৰ আত্মাৰ সহায়ত, প্ৰভুৰ সহায়ত আমি তেনেকৈ চলিব পাৰোঁ। এই জগতৰ লগত মিলি নোযোৱাকৈ, জগতৰ পৰা পৃথক হৈ আমি চলিব পাৰোঁ। তেনেকুৱা পবিত্ৰ, আমাৰ নিজৰ চেষ্টাৰে নহয় অৱশ্যে, আমাৰ নিজৰ চেষ্টা, বল, বুদ্ধি, জ্ঞান, ধন, দৌলত বা ক্ষমতা, সেইবিলাকৰ দ্বাৰা আমি তেনেকৈ শুদ্ধ হ'ব নোৱাৰোঁ। কেৱল মাত্ৰ হলি স্পিৰিটৰ দ্বাৰা, পবিত্ৰ আত্মাৰ দ্বাৰা তেনেকৈ শুদ্ধ হ'ব পাৰোঁ, নিকা হ'ব পাৰোঁ জীৱনটো। আমাৰ ঈশ্বৰে যেনেকুৱা নিকা, আমি তেনেকুৱা নিকা শুদ্ধ হ'ব পাৰোঁ। সেইকাৰণে জগতৰ পৰা পৃথক আৰু জগতৰ পৰা ওলাই আহি জীৱন যাপন কৰা। এইকাৰণে খ্ৰীষ্টিয়ানে যদি পবিত্ৰ হ'ব বিচাৰে, তেওঁ জগতৰ পৰা পৃথক হ'ব লাগিব। জগতৰ মদাহী বন্ধু, জুৱাৰী বন্ধু, বেবিচাৰী বন্ধু, জগতৰ যিমান লগ সংগ আছে, সেইবিলাকৰ পৰা আন্তৰিক সম্পৰ্ক কাট আপ কৰিব লাগিব, সম্পৰ্ক ছিঙাই দিব লাগিব। যিমান জগতৰ অবিশ্বাসী বন্ধু বান্ধৱ আছে, সকলোৰ পৰা নিজকে সম্বন্ধটো ছিঙাব লাগিব, সম্বন্ধটো ভাঙিব লাগিব। নহ'লে যিমান সম্বন্ধ আপুনি ৰাখিব তেওঁলোকৰ লগত, আপোনাৰ সিমানেই জগতৰ প্ৰতি আকৰ্ষণ বাঢ়ি যাব, জগতে আপোনাক সিমানে টানিব, জগতে আপোনাক ল'ব। সেইকাৰণে 2 Corinthians 6:17 কৈছে, তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা। তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা। ওলাই আহা কৈছে, ওলাই আহা, জগতৰ পৰা ওলাই আহক। ওলাই আহকচোন, ঘৰত কোন আছে, ওলাই আহক, ওলাই আহকচোন। ঘৰৰ পৰা মাত দি আছে মানুহজন, কওকচোন কিবা আছিলে, অকণমান ওলাই আহক না আপুনি। তেওঁ ভিতৰত আছে, মানুহজনক চেহেৰাই দেখা পোৱা নাই, ঘৰৰ ভিতৰত তেওঁ সোমাই আছে, তেওঁক কেনেকৈ তেওঁৰ পৰা আমি চেহেৰাখন দেখিম? যেতিয়া তেওঁ ঘৰখনৰ পৰা, ভিতৰৰ পৰা একদম বাহিৰ দিকে ওলাই আহিব, আপুনি আহিছে নেকি, মই কোনবা বুলি ধৰিবই পৰা নাছিলোঁ, হয় নহয়? গতিকে জগতৰ লগত নিমজ্জিত, জগতৰ লগত সোমাই থকা জীৱনটো আৰু জগতৰ পৰা পৃথক হৈ থকা জীৱনটো, সেইটো বহুত পাৰ্থক্য আছে। জগতৰ লগত কোনোবা মিলি গৈছে, একদম মানে হানা পিটিকা, পিঠাগুড়ি আৰু কল যেনেকৈ পিটিকি মেটেকি একদম মানে চেপেটা কৰি ঘূৰি কৰি একেলগে পিঠাগুড়ি আৰু কল যেনেকৈ মিলি গ'ল, জগতৰ লগত মিলি গ'লে তেনেকৈ গ'ল। জীয়াই থাকোঁতেই মৰা মানুহ, তেওঁ জীয়াই থাকোঁতেই মৰা। তেনেহ'লে কি আমি জগতত নচলিম নেকি? জগতত কাম নকৰিম নেকি? জগতত বেপাৰ নকৰিম নেকি? জগতত দোকান নিদিম, আমি জগতৰ কোম্পানীত কাম নকৰিম নেকি? আমি জগতৰ স্কুল কলেজত নাযাম নেকি? আমি জগতৰ কামবোৰ, বেপাৰ বাণিজ্য, টকা পইচা, সেইবিলাক একো নকৰিম নেকি? আমি কৰিম, কিন্তু আমাৰ জীৱনৰ উদ্দেশ্য বেলেগ হয়, লক্ষ্য বেলেগ হয়। আমি জগতত মহান হ'বলৈ, ডাঙৰ মানুহ হ'বলৈ, ডাঙৰ বেপাৰী হ'বলৈ, কোটিপতি হ'বৰ কাৰণে আমি এইবিলাক জগতৰ কাম কৰা নাই। কিয় দোকান দিছে আপুনি? কিয় বেপাৰ কৰিছে? কিয় চাকৰি কৰিছে? ডাঙৰ মানুহ হ'বলৈ, কোটিপতি হ'বলৈ? কোটিপতি হ'বৰ কাৰণে আমি কৰি আছো এইবিলাক কাম। আমি কৰ্ম কৰি খাওঁ, কিন্তু এইটো নুবুজায় যে আমাৰ লক্ষ্যটো কোটিপতি হ'বৰ কাৰণে, এই জগতত ডাঙৰ মানুহ হ'বৰ কাৰণে। আমি ঈশ্বৰক সেৱা কৰিব লাগিব, আমি ঈশ্বৰক সেৱা কৰিব লাগিব। হয়, বাইবেলে কৈছে অভাৱত পৰা লোকক দান দিবলৈ, ওচৰ চুবুৰীয়াক সহায় কৰিবলৈ, কৰ্ম কৰিবলৈ কৈছে, বেপাৰ কৰিব কৈছে, দুখীয়া ভাই ভনীক মদত কৰিব পাৰিলে মদত কৰিব লাগে। আৰু কোনোবা চুৰ কৰিছিলে যদি আগতে, বেলেগ বেলেগ চুৰ আছে নহয় জানো? বেলেগ চুৰো বহুত ধৰণৰ চুৰ আছে, মানুহে বহুত ধৰণৰ চুৰ কৰি খায় মানুহ। গতিকে এনেকুৱা কামবোৰ এৰি দিবলৈ কাৰণে এতিয়া আৰু ভালকে বেপাৰ বাণিজ্য কৰ্ম কৰি খাবলৈ কৈছে। কৰ্ম বেপাৰ নকৰিলেতো তেওঁ চুৰ কৰি খাব লাগিব না, খাব কি, তেওঁ পিন্ধিব কি, ক'ত থাকিব, ক'ত তেওঁ? এলেহুৱা মানুহ হ'লেতো নহ'ব। কিন্তু আমি কাম কৰিছোঁ, বেপাৰ কৰিছোঁ, টকা ঘটিছোঁ, এইটো নহয় যে জগতত ডাঙৰ মানুহ হ'ম, প্ৰধানমন্ত্ৰী হ'ম, ৰাষ্ট্ৰপতি হ'ম, ডাঙৰ মানুহ হ'ম, এইটো নহয় আমাৰ উদ্দেশ্য। সেইটো হ'লে ঈশ্বৰে আমাক বৰবাদ কৰিব, ঈশ্বৰে আমাক নষ্ট কৰিব। জিৰিমিয়া 45:5, জিৰিমিয়া 45:5, এই জগতত আমাক মহান নহ'বলৈ কৈছে। মহান হ'লে স্বৰ্গত মহান, ঈশ্বৰত মহান, আত্মাত মহান। জগতত মহান হৈ যদি আমি ঈশ্বৰক বিশ্বাস কৰিবলৈ এৰি দিওঁ, টকা পইচাত বিশ্বাস আমাৰ আৰম্ভ হ'ব,
টকা পইচা বিশ্বাস হ'লে, জগতৰ পাৱাৰত বিশ্বাস হ'লে আমি হাওপোৱা হ'ব। আমি ঈশ্বৰৰ পৰা আঁতৰি যাম, ঈশ্বৰৰ পৰা দূৰ হৈ গুচি যাম। বিশ্বাস কমি কমি যাব, বিশ্বাস নাইকিয়া হৈ যাব, বিলুপ্ত হৈ যাব। 45 জিৰিমিয়া, জেৰেমিয়া 45। জেৰেমিয়া 45। জেৰেমিয়া 45 ভাৰ্ছ 5, 5 পদ। জেৰেমিয়া পুৰণা নিয়ম বাইবেল, জেৰেমিয়া 45 অধ্যায় 5 পদ। তেন্তে তুমি নিজৰ নিমিত্তে মহৎ বিচাৰিছানে? সেইবোৰ নিবিচাৰিবা, কিয়নো জিহুৱাই কৈছে, মই সকলো মানুহলৈ মৰ্তলৈ অমংগল গতাব, কিন্তু তুমি যি ঠাইলৈ যাবা সেই ঠাইত মই তোমাক দৰিদ্ৰ স্বৰূপে তোমাৰ প্ৰাণ দান কৰিম। ভয় লোৱা কথা এইটো। ঈশ্বৰে বিপদত পেলাব। যি মানুহে ঈশ্বৰক এৰি পিনি টাকাত দৌৰিব, বিপদত পেলাই পৰিবহি। যি মানুহ ঈশ্বৰক ভৰসা নকৰি টাকাক ভৰসা কৰিব, যি মানুহ ঈশ্বৰক ভৰসা এৰি দি পিনি জগতক বিশ্বাস কৰিব, জগতৰ লগত বন্ধু পাতিব, টাকা পইচাৰ লগত ভৰসা আৰম্ভ কৰিব, নিজৰ বুদ্ধি জ্ঞানৰ ওপৰত ভৰসা কৰিব, ঈশ্বৰে তাক নষ্ট কৰি পেলাব। ঈশ্বৰে তাক নষ্ট কৰি পেলাব, গিৰাই দিব। ঈশ্বৰে তাক গিৰাই দিব। সেইকাৰণে আমি টকা পইচা গতিলে আমি টকাৰ ঈশ্বৰ, আমাৰ কাৰণে টকা ঈশ্বৰ হ'বলৈ আমি টকা গতা নাই। আমি কাম কৰিলে আমাৰ কামটোৰ উদ্দেশ্য ক্লিয়াৰ আছে, কাৰণ প্ৰত্যেকৰে উদ্দেশ্য আছে, লক্ষ্য আছে। আমি কিয় টকা গতিছোঁ, দিনে নিশাই কিয় কষ্ট কৰিছোঁ, তাৰ স্পষ্ট কাৰণ থাকিব লাগে। এনেই কাম কৰিব নালাগে, এনেই টকা গতিব নালাগে, বাইবেলে কৈছে। কাৰণ প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ উদ্দেশ্য আছে আকাশৰ তলত, পৃথিৱীৰ তলত। উদ্দেশ্যবিহীন, লক্ষ্যবিহীন নহয়। কিয় আমি কষ্ট কৰি খাওঁ, কিয় ইমান কষ্ট কৰিছোঁ, আমাৰ লক্ষ্য উদ্দেশ্য এইটো নহয় যে এই জগতত মহান হ'ম, ডাঙৰ হৈ থাকিম, টাকা ইমান গতিম, টাকাৰ পিছত দৌৰিম। যি টাকা দেউকা মেলি উৰি যাব, সিটো পদেশত কৈছে 26 অধ্যায়ত, এনে টাকা এনে ধনলৈ তুমি আশংকা নকৰিবা, সি বেগতে উৰি যাব, টাকাটো গুচি যাব। এটা বেমাৰতে গোটেই টাকা গুচি যাব, যিমান কষ্ট কৰি গতিছিলে। হস্পিটেলে লৈ ল'ব গোটেইখিনি, নহয়নে? গতিকে এনে বস্তু, অসাৰ বস্তুৰ প্ৰতি, দুদিনীয়া এই মায়ামোহ বস্তুৰ প্ৰতি তোমালোকে লোভ নকৰিবা আৰু সেইবিলাকৰ পিছত দৌৰি নাথাকিবা। কিন্তু এইবুলি আমি কাম নকৰাকৈ চলিমনে? আমি কাম কৰিব লাগিব। কিন্তু আমি কাক প্ৰেম কৰোঁ? প্ৰভু যীশুক প্ৰেম কৰোঁ। টাকাক নহয়, পাৱাৰক নহয়, জগতক নহয়, অন্য বিষয়ক নহয়, কেৱল যীশুকহে আমি প্ৰেম কৰোঁ। আমাৰ ভাল পোৱা কেৱল যীশু হয়, নহয়নে? অন্য কোনোবা এজনক ভাল পায় আপুনি? ৰিয়েলি আপুনি যীশুকে ভাল পায়নে অকল? নে কোনোবা আন এজন ভাল পোৱা আছে? এইকাৰণে 2 তিমথিয় 2:19 পদত কৈছে, যিকোনে প্ৰভুৰ নাম লৈ তেওঁ সকলো অধৰ্মৰ পৰা নিজকে হুঁচি কৰি ৰাখক। 2 তিমথিয় 2:19 কৈছে, যিকোনে প্ৰভুৰ নাম লয় তেওঁ সকলো অধাৰ্মিকৰ পৰা নিজকে বচাই ৰাখক। আৰু 1 পিতৰ 3:10-12 পদত কৈছে, জীৱনক ভাল পোৱা, মংগল দিন চাবলৈ বিচৰা মানুহে কুকৰ্মৰ পৰা আঁতৰি পিনি সুকৰ্ম কৰক। কটু বাক্য, পৰচৰ্চা, বেয়া কথা কোৱা, উল্টা পুল্টা কথা বকি পুৰা, তাত যদি তেনেকৈ কৰেই, এনেকুৱা মানুহৰ প্ৰতি ঈশ্বৰৰ চকুক কুদোৱা বুলি কৈছে। ধাৰ্মিকবিলাকৰ প্ৰাৰ্থনা তেওঁ শুনে, কিন্তু দুষ্টবিলাকৰ বলিদান তেওঁ ঘিণ কৰে। যদি আপুনি দুষ্ট জীৱন কৰিব বিচাৰে, ঈশ্বৰক দুষ্ট মানে কি? ঈশ্বৰক ভাৰসা নকৰি টাকাক ভাৰসা কৰাটো দুষ্ট বুলি কয়। ঈশ্বৰক বিশ্বাস নকৰি পিনি জগতৰ বন্ধু বান্ধৱক বিশ্বাস কৰাটো এইটো দুষ্ট জীৱন। ঈশ্বৰক এৰি দি পিনি বেবিচাৰী হোৱাটো বেবিচাৰ বুলি কয় বাইবেলত। ঈশ্বৰক এৰি পিনি ঈশ্বৰক এৰা কামটোৱে দুষ্ট কাম। এইকাৰণে যাতে আমি ঈশ্বৰক এৰিবলগীয়া নহয়, টাকাৰ পিছত দৌৰিবলগীয়া নহয়, আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিও আমি কেয়াৰ কৰিবলগীয়া হয়, যাতে তেওঁলোকে ঈশ্বৰক এৰি নিদিয়ে টাকা পইচা মাটি সম্পত্তি পাই পিনি। এটা লোক 12 এটা কাহিনী আছে। তেওঁ নিজকে ধনী মানুহ, তেওঁ বহুত খেতি বাতি উৎপাদন কৰিছিলে। তেওঁ জমা কৰি পিনি কি কৈছিলে, অনেক বছৰলৈ অনেক বস্তু সাঁচি থোৱা হৈছে, হে মোৰ প্ৰাণ, খাই বৈ মস্তি কৰা, আজিৰ পৰা এনজয় কৰা।
তে ঈশ্বৰে ক'লে হেৰ বুৰ্বক আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা কাঢ়ি নিয়া হ'ব আজি ৰাতি তোমাৰ প্ৰাণটো মোৰ দৰকাৰ আছে তুমি কেনেকৈ কালিৰ পৰা খাবা তুমি আজি তুমি মৰিবা আজি আপুনি মৰিব কি মহৎ বিচাৰিছে কি ডাঙৰ হ'ব বিচাৰিছে আজি আপুনি মৰিব এই বছৰ মৰিব ঈশ্বৰে কৈছে ঈশ্বৰে নিলে মাৰিলে ৰাখিব পাৰিব কোনে সেইকাৰণে আমি ঈশ্বৰক মহৎ কৰিব লাগিব ঈশ্বৰৰ কামটো ঈশ্বৰৰ উদ্দেশ্যে মহৎ হ'ব লাগিব এই জগতত নহয় এতিয়া কেনেকৈ আমি শুদ্ধ চাপা হ'ম এই কাৰণে আমি এই মতি 5 অধ্যায়লৈ গৈছোঁ মতি 5 অধ্যায় 25-23 পদ নৈবেদ্য দিয়া বলিটো কোনটো আমাৰ ঈশ্বৰৰ আগত নৈবেদ্য ৰূপে বলি দিয়া উপহাৰটো ঈশ্বৰে গ্ৰহণ কৰা সেই নৈবেদ্যটো কি মতি 5 অধ্যায় 23 পদ মেথিউ 5:23 Matthew 5:23 23 পদ এই হেতুকে বেদিত তোমাৰ নৈবেদ্য এই শব্দটো আজি চাইছো নৈবেদ্য ক'ত দিয়ে বেদিত থাপনা বা বেদিত নৈবেদ্য উৎসৰ্গা কৰোঁতে নৈবেদ্য আমি উৎসৰ্গা কেনেকৈ কৰিব লাগে আজি চাইছোঁ নৈবেদ্য উৎসৰ্গা মানে কি উৎসৰ্গা কৰোঁতে তোমাৰ বিৰুদ্ধে তোমাৰ ভাইৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে তেন্তে তাতে বেদীৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা তোমাৰ ভাইৰাৰ সৈতে প্ৰথমে মিল হোৱা পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গা কৰা প্ৰসংগটো মই কি ক'ব বিচাৰিছোঁ নৈবেদ্য ৰূপে উৎসৰ্গা কৰাটো আমাৰ পবিত্ৰ খ্ৰীষ্টিয়ান জীৱনটো হয় ঈশ্বৰে গ্ৰহণ কৰা থাপনাত ঈশ্বৰৰ থাপনাত ঈশ্বৰৰ বেদীত উৎসৰ্গা কৰা আত্মিক যজ্ঞটো কি আন ধৰ্মতো যজ্ঞ পাতে নে শুনিছেনে যজ্ঞ পাতা মই বহুত দেখিছোঁ তেওঁলোকে ঘি ঢালিব তেল ঢালিব জুই জ্বলাব পুৰা মন্ত্ৰ গাব শ্লোক গাব তাৰপিছত একদম জ্বলি থাকিব দিব কণ্টিনিউ 3 দিন এক সপ্তাহ যজ্ঞ পাতাও মই দেখিছোঁ এক সপ্তাহ অখণ্ড পালনাম গাই থকা অখণ্ড পালনাম মানে পালনামটো এক সপ্তাহ গাই থাকিব লাগিব এজনে বদলা বদলি কৰি 10 জনে 20 জনে মিলি পিনি 24 ঘণ্টা বিশ্ব শান্তিৰ বাবে তেওঁলোকে অখণ্ড পালনামো গায় মানুহে কৃষ্ণগুৰু সমাজটোৱে আৰু আন কিছুমান বিলাকে বামুণ মাতি পিনি পুৰোহিত মাতি পিনি যজ্ঞ পাতে কিবা এটা পৰিয়ালটোৰ আশা উদ্দেশ্য সিদ্ধিৰ বাবে কিন্তু আমাৰ যজ্ঞটো কি খ্ৰীষ্টান হিচাপত আমাৰ ঈশ্বৰ পবিত্ৰ আমি জগতৰ পৰা পৃথক হৈছোঁ আমি পবিত্ৰ হৈছোঁ আমাৰ যজ্ঞ স্পষ্ট আমাৰ যজ্ঞটো আমি নিজকে যজ্ঞ দিছোঁ ঈশ্বৰলৈ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ পাতিছোঁ জগতৰ পৰা পৃথক হৈ পিনি আমি জগতত আছোঁ কিন্তু জগতৰ মানুহ নহয় আমি কলচিয়া 3 অধ্যায়ত কৈছে তোমালোক যদি খ্ৰীষ্টীয় হৈতে তোলা হলা তেন্তে পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা পৃথিৱীত থকা কাম ক্ৰোধ লোভ মোহ বেবিচাৰ এই সকলোকে মাৰি পেলোৱা কাম ক্ৰোধ লোভ মোহ বেবিচাৰ তাক বধ কৰা হয় এনেস্থলত এইটো হৈছে আত্মিক ঈশ্বৰে গ্ৰহণ কৰা যজ্ঞ আত্মিকভাৱে আমি সেই যজ্ঞ জীৱনটো পাবলৈ হলে কি কৰিব লাগিব কেনেকৈ আমি পবিত্ৰ হ'ম আমিতো পবিত্ৰ হ'ব লাগে এইখিনিলৈ বুজি পাইছোঁ পবিত্ৰ হ'ব লাগে পবিত্ৰ হ'ম কেনেকৈ অলপ সময় এতিয়া এইটো বিষয়টো চাব বিচাৰিছোঁ আমি বাইবেলৰ পৰা এটা পদ চাম 1 তিমথিয় 4 অধ্যায় পবিত্ৰ কেনেকৈ হ'ম 1 তিমথিয় 4 অধ্যায় প্ৰথম তিমথিয় 4 অধ্যায় 4-5 পদ 4 আৰু 5 পদ প্ৰথম তিমথিয় 4 অধ্যায় 4 আৰু 5 পদ 4-5 পদ কিন্তু ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱে উত্তম ধন্যবাদেৰে গ্ৰাহ্য কৰিলে বাক্য একোৱে অগ্ৰাহ্য নহয় কিয়নো ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই
সকলোকে পবিত্ৰ কৰা হয়। এইটো অসমীয়া অনুবাদটো ঈশ্বৰৰ বাক্যটো শব্দটো নাই, কিন্তু ইংৰাজীত আছে দেই, ঈশ্বৰৰ বাক্য বুলি আছে। 5 পদ যদি পঢ়ে, ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰা পবিত্ৰ হয়। এতিয়া আমি পবিত্ৰ হ'ব বিচাৰিছোঁ, পবিত্ৰ হ'বলৈ আমাক ডিমাণ্ড কৰিছে ঈশ্বৰে, আমাক অৰ্ডাৰ দিছে, তেতিয়াহ'লে আমি পবিত্ৰ হ'বৰ কাৰণে প্ৰথমটো দৰকাৰী বিষয়টো হৈছে ঈশ্বৰৰ বাক্য, দ্বিতীয়তে প্ৰাৰ্থনা। এইকাৰণে যোহন 17:17 যীশুৱে কৈছিলে তেওঁৰ জীয়াই থকা কালত, সত্যতাত তেওঁবিলাকক পবিত্ৰ কৰা, কাৰণ তোমাৰ বাক্যই সত্য। সত্যতাত তেওঁবিলাকক পবিত্ৰ কৰা, তোমাৰ বাক্যৰ দ্বাৰা পবিত্ৰ হ'ব। আমি পবিত্ৰ হ'ব বিচাৰিছোঁ। কেনেকৈ পবিত্ৰ হ'ম? ঈশ্বৰে বিচৰা ধৰণে পবিত্ৰ কেনেকৈ হ'ম? বাক্য আৰু প্ৰাৰ্থনাৰে। দ্বিতীয়তে প্ৰাৰ্থনা কৰিব লাগিব। প্ৰথমতে আপুনি মদ এৰিব বিচাৰিছে, ভাং এৰিব বিচাৰিছে, কি আপুনি প্ৰাৰ্থনা নকৰাকৈ পাৰিব? ঈশ্বৰক সহায় নকৰাকৈ পাৰিব আপুনি এৰিব? আপুনি বেয়া কথা মুখৰ পৰা পৰচৰ্চা কৰা, লোকৰ কথা কৈ পুৰি আপুনি ভাল পায়। সদায় লোকৰ কথা কোৱা এবিধ মানুহ আছে, লোকৰ পৰচৰ্চা কৰি ভাল মানে পেট হজম হোৱা মানুহ আছে। সেই মানুহবিলাকে হওক, যিকোনো পাপ থকা মানুহে যদি পবিত্ৰ হ'ব বিচাৰে, প্ৰাৰ্থনা নকৰাকৈ নোৱাৰে এইটো কৰিব। যদি মদ এৰিব বিচাৰিছে, আপুনি 1 বছৰ প্ৰাৰ্থনা কৰিব লাগিব সদায়। ঈশ্বৰ, মই মদ এৰিব বিচাৰিছোঁ, মোক শক্তি দিয়ক, সামৰ্থ্য দিয়ক, মোক শক্তি দিয়ক, মোক বল দিয়ক, বলৱান কৰক। মই বেয়া স্বভাৱ এৰিব বিচাৰিছোঁ, মদ এৰিব বিচাৰিছোঁ, ভাং এৰিব বিচাৰিছোঁ, মই বেয়া কাম এৰিব বিচাৰিছোঁ। প্ৰথমতে প্ৰাৰ্থনা ষ্টাৰ্ট কৰিব লাগিব। প্ৰাৰ্থনা নকৰাকৈ নিবিচাৰে, কোনে প্ৰাৰ্থনা নকৰে? যোনে পবিত্ৰ হ'বলৈ নিবিচাৰে তেওঁ প্ৰাৰ্থনাও নকৰে, নহয় জানো? যোনে প্ৰাৰ্থনা কৰিব, তে ঈশ্বৰে গম পায়, এই মানুহজনে, এই ল'ৰাজনে, এই সন্তানটোৱে চেষ্টাটো কৰিছে, অন্ততঃ তেওঁতো বিচাৰি আছে। তেওঁ পাৰা নাই জগতৰ পৰা পৃথক হ'বলৈ, কিন্তু জগতৰ পৰা পৃথক হ'বলৈ তেওঁ ইচ্ছাটো কৰি আছে, ঈশ্বৰৰ সহায় খুজি আছে। ঈশ্বৰে এইটো দেখা পায় আৰু ঈশ্বৰে আমাৰ পৰা এইটো বিচাৰে, আশা কৰে আমি যেন প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰ, মই যেন জগতৰ পৰা পৃথক হৈ চলিব পাৰিম, মোক শক্তি দিয়ক, বল দিয়ক, শক্তি দিয়ক, বলৱান কৰক, মোক সহায় কৰা। পবিত্ৰ আত্মাই সহায় কৰিব। তেতিয়া প্ৰাৰ্থনা কিমান ইম্পৰ্টেণ্ট প্ৰাৰ্থনাটো। সেইকাৰণে প্ৰাৰ্থনা নকৰিলে ঈশ্বৰে সহায় কৰিব নোৱাৰে মানুহজনক। যিজনে প্ৰাৰ্থনা নকৰে ঈশ্বৰে তেওঁক একো সহায় কৰিব নোৱাৰে। তাৰপিছত বাক্য লাগিব। এইকাৰণে বাক্যৰ দ্বাৰা পানীৰ লগত তুলনা কৰিছে। ইপিচিয়া 5 আমি চাওঁ, বাক্য আৰু পানীৰ লগত তুলনা কৰিছে। এতিয়া গুৱাহাটীত পানীৰ বহুত সমস্যা হৈছে, পানী হাহাকাৰ মানুহৰ, পানী নহ'লে মানুহ চলিব নোৱাৰে। কেনেকৈ চাফা হ'ব মানুহৰ জীৱনটো? হয়, পানী জীৱনৰ অবিচ্ছেদ্য অংগ মানৱ জীৱনৰ কাৰণে। পানী নথকা জীৱনটো কল্পনাও কৰিব নোৱাৰি। ইপিচিয়া 5:26 পদ। ইপিচিয়া 5:26 পদ। ইপিচিয়া 5:26 পদ, 26 আৰু 27 পদ আমি একেলগে পঢ়িছোঁ। তেওঁ তেজস্বী, অৰ্থাৎ দাগ থকা বা খুতুৰা পৰা আদি কৰি একো গুণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণেই জলস্থানৰ দ্বাৰাই বাক্যত তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজকে সুদাই দিলে। একো দাগ নপৰা, খুতুৰা নপৰা আমি মণ্ডলী যীশুৱে তেনেকুৱা হ'বৰ কাৰণে নিজকে সুদাই দিলে। একো খুতুৰা নপৰা মণ্ডলী, একো চাপ, একো দাগি নথকা। টিভিত কয় দাগী অপৰাধী, দাগী অপৰাধী MP হৈছে, দাগী অপৰাধী MLA হৈছে, টিভি নিউজত কৈ থাকে। দাগী অপৰাধী, অনেক বদনাম আছে, অনেক অপৰাধৰ কেছ আছে তেওঁৰ বিৰুদ্ধে, অনেক দুৰ্নীতি বা গোঠালা তেওঁৰ আছে। কিন্তু তেওঁক টিকেট দিয়া হৈছে, তেওঁ টাকাৰ বলত জিকি গৈছে, বা কিবা এটা হাৱাৰ ঢঙত বতাহত জিকি গৈছে কাৰোবাৰ যোগেদি। মিছা কথাৰেও জিকি যাব পাৰে এই ইলেকশ্যনত, জিকে তেনেকৈ। কিন্তু এতিয়া ঈশ্বৰৰ মণ্ডলীটো দাগী নহ'বলৈ, ঈশ্বৰৰ মণ্ডলী কোন হয়? আপুনি মই, নহয়নে? আমাৰ জীৱনটো দাগী নহ'বলৈ, আমি দাগী খুতৰা পৰা, সাজ নপৰা, শুদ্ধ হ'বলৈ হ'লে আমাক গা ধুবলৈ কৈছে, গা ধুই থাকিবলৈ কৈছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে পানী লাগে আমাক, বাচন এটা ধুবলৈ,
চাহ এটোপা দিবলৈ, কাপ এটা ধুবলৈ, চামুচটো ধুবলৈ, হাতখন ধুবলৈ, গা ধুবলৈ, কাপোৰ কানি ধুবলৈ, ৰুমটো চাফা কৰি ধুবলৈ পানী নহ'লে একোৱে কল্পনা কৰিব নোৱাৰে জীৱনটো। পানী 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 পানীৰ কাৰণে কাজিয়া এতিয়া গুৱাহাটীত মানুহ। পানী লাগে, পানী। আমিও বাক্য লাগে, আমাক বাক্য বাক্য বাক্য। ৰাতিপুৱা শুই উঠি বাইবেল পঢ়িছেনে আপুনি? পঢ়ি আহিছেনে ঘৰত? আজি দিনটো পঢ়িবনে আপুনি ঈশ্বৰৰ বাক্য? কেনেকৈ আপুনি চাফা হ'ব আত্মাটো, নহয়নে? আপুনি গা নুধুলে, বাহিৰত লেট্ৰিন পেচাব কৰাৰ পিছত হাত নুধুলে কেনেকৈ চাফা হ'ব? আপোনাৰ খোৱা জোতান বৰ্তনবিলাক যদি খাই বৈ আকৌ লেতেৰাকৈ থৈ দিওঁ, আকৌ লেতেৰাকৈ খাবলৈ আৰম্ভ কৰে, কেনেকৈ চাফা হ'ব? এইটো ধুব লাগিব পানীত, ঈশ্বৰৰ বাক্যৰ দ্বাৰা গা ধোৱা। সেইকাৰণে গীতমালা 119 কৈছে 9 পদত, মানুহে নিজৰ পথটো কেনেকৈ শুদ্ধ কৰিব? তোমাৰ বাক্যত মনোযোগ দিয়াৰ দ্বাৰাই তাত তোমাৰ বাক্যৰ দৰে কৰিব। মানুহে নিজৰ জীৱন, ডেকা মানুহ বা মানুহে জীৱনটো, খ্ৰীষ্টিয়ানে কেনেকৈ নিজৰ জীৱনটো শুদ্ধ কৰিব? অৱশ্যে দেখাবিলাকৰ বেছি পাপ আছে, লালচ আছে, ইন্দ্ৰিয় শক্তি আছে, পাৱাৰ আছে, মায়ামোহ আছে, জগতৰ প্ৰতি লোভ মোহ আছে, তেওঁলোকৰ ৰোমাঞ্চ কৰিবলৈ, কিবা কিবি কৰিবলৈ দেখা ল'ৰা ছোৱালীবিলাকৰ বেছি আগ্ৰহ আছে। এইকাৰণে দেখা শব্দটো ব্যৱহাৰ কৰিছে। বয়সীয়া মানুহ হ'লে এই পানেশ্বৰী কৰি হয়তো ৰোমাঞ্চ কৰিবলৈ, প্ৰেমত পৰিবলৈ হয়তো মন নাই তাইৰ চাগে এতিয়া কোনোবাৰ প্ৰতি। কিন্তু গাভৰু ছোৱালী আছে নেকি ইয়াত? হয়তো ল'ৰাক প্ৰেমত দেখাবলৈ বহুত কোনোবা এটাই প্ৰেমত পৰিব নেকি, মোক আকৰ্ষণ কৰিব নেকি, গাভৰু ছোৱালী হ'লে চেষ্টা কৰিব, নহয় জানো? বা ডেকা গাভৰু অলপমান বিয়া পতা হ'লেও অলপ দেখাবিলাকে কোনোবা ল'ৰাই অলপমান চাই আকৰ্ষণ হওক, বা কোনোবাই মোক চাই ৰাইজে চাই আকৰ্ষণ হওক, অন্ততঃ তেনেকৈ নিজৰ মনতে ভাবে। কিন্তু এতিয়া পানেশ্বৰী কৰি ভাবিবলৈ সময় নাই এতিয়া, আৰু তাৰ সময় গ'ল। ঠিক তেনেকৈ সেইকাৰণে বাইবেলত দেখা শব্দটো ব্যৱহাৰ কৰিছে গীতমালা 119 9 পদত। দেখা মানুহে কিহেৰে নিষ্পুত শুদ্ধ কৰিব? তোমাৰ বাক্যৰ দৰে তাত মনোযোগ দিয়াৰ দ্বাৰাই কৰিব। মই যেন তোমাৰ অহিতে পাপ নকৰোঁ, এই নিমিত্তে তোমাৰ বাক্য মোৰ মনতে সাঁচি থলোঁ মই। সাঁচতীয়া ধন বহুত কামত আহে, সাঁচতীয়া ধন বহুত কামত আহে, গম পায়নে? বিপদত বহুত কামত আহে। কেতিয়াবা মানুহে 10 টকা 5 টকা জমা কৰি এনেকৈ বাকচত লুকুৱাই থৈ দিয়ে, কেতিয়াবা ডাঙৰ বিপদত ৰক্ষা পায়। 10,000 টকা জমা কৰিছিলে তেওঁ, খুচুৰা পইচা, ডাঙৰ বিপদৰ পৰা ৰক্ষা পালে সেইটোৰ পইচা, সাঁচতীয়া ধন। ঠিক তেনেকৈ 1 Corinthians 10:13 পদত কৈছে, যি যি পৰীক্ষা মানুহবিলাকত চলে, আন পৰীক্ষা তোমালোকলৈ গতা নাই। হয়, আন পৰীক্ষা গতা নাই, কিন্তু ঈশ্বৰ বিশ্বাসী। তেওঁ বিশ্বাসী ঈশ্বৰে তোমালোকক শক্তিৰ অতিৰিক্ত পৰীক্ষা গতিবলৈ নিদিব, আৰু পৰীক্ষাৰ সৈতে হাৰিবৰ উপায়ো কৰিব। আমি তেনেহ'লে যিমান দুখ কষ্ট পালেও ঈশ্বৰে আমাক শক্তিটোৰ বাহিৰত নিদিব, ঈশ্বৰৰ বাক্যই আমাক কৈছে। সেই বাক্যটো মনত থাকিলে আমাৰ সান্তনা আহে, ৰাতি টোপনি নাহে কেতিয়াবা দুখ কষ্ট পালে, আঘাত পালে, নহয়নে? কিন্তু যেতিয়া ঈশ্বৰৰ বাক্য মনত থাকে তেতিয়া মনত পৰে, ঈশ্বৰৰ বাক্য এনেকৈ কৈছে নহয়, ৰাতি টোপনি যাব আপোনাৰ, ভাল টোপনি। তেনেকুৱা ধৰণে ঈশ্বৰৰ বাক্যই আমাক চাফা কৰিব পাৰে, ধুব পাৰে, আমাক পবিত্ৰ কৰিব পাৰে। ঈশ্বৰৰ বাক্যৰ মূল্য বহুত আছে। এইকাৰণে ঈশ্বৰৰ বাক্যই 2 Timothy 3 আমি চাওঁ, মই শেষৰ পালে আছোঁ, আৰু 2 Timothy 3 অধ্যায় 2 Timothy 3 অধ্যায় 2 Timothy chapter 3 16-17 পদ, 16-17 পদ। গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্চাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে, তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, প্ৰতি উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক। গতিকে শাস্ত্ৰকণ যথেষ্ট। ঈশ্বৰৰ মানুহ কেনেকৈ জীয়াই থাকিব লাগে এই জগতত পাপ নথকাকৈ, জগতত যদিও আমি জীয়াই আছোঁ, আমি জগতৰ দৰে নোহোৱাকৈ কেনেকৈ চলিব লাগে, শাস্ত্ৰকণ যথেষ্ট পাৱাৰ আছে। জীয়া আৰু কাৰ্যসাধক বাক্য, দুদৰীয়া তৰোৱালৰ বাক্য আছে। বাক্য নথকাকৈ আমি চলিব নোৱাৰিম। কিন্তু বাক্য নাথাকিলে পবিত্ৰ আত্মাই আমাক কাম নকৰে। ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাৰ অন্তৰত আছে, কিন্তু পবিত্ৰ আত্মাই এক্টিভ হ'ব নোৱাৰে।
এক্টিভ ইনএক্টিভ এক্টিভ আৰু ইনএক্টিভ শব্দটো বুজি পায়নে এতিয়া ভ্যাকসিনতো দুবিধ কেবাদৰো ভ্যাকসিন আছে কোভাক্সিন কোভিশিল্ড পদ্ধতি ইনএক্টিভ পদ্ধতিত বনোৱা হৈছে এন্টিবডিটো ইনএক্টিভ পদ্ধতিত বাৰে তেওঁৰ ফৰ্মুলাটো ইনএক্টিভ বুলি কৈছে কোভাক্সিন পদ্ধতি আৰু কোভিশিল্ডটো এক্টিভ পদ্ধতিত কিন্তু দুইটাই কাম দিয়ে নিদিয়া বুলি নকওঁ মই ক'ব বিচৰা নাই কিন্তু পদ্ধতিটো কৈছে এক্টিভ ইনএক্টিভ ঈশ্বৰৰ বাক্য থাকিলে পবিত্ৰ আত্মাই এক্টিভ হয় হেতু ক'ব বিচাৰিছো এই যে মোবাইল ৰিচাৰ্জটো এক্টিভ কৰিবলৈ হলে টিভি ৰিচাৰ্জটো এক্টিভ কৰিবলৈ হলে ৰিচাৰ্জ কৰিব লাগিব আৰু সেই ৰিচাৰ্জটো হৈছে ঈশ্বৰৰ বাক্যটো ঈশ্বৰৰ বাক্য আমি পঢ়িব লাগিব আপুনি শুনিছে আমি শুনিছো ঈশ্বৰৰ বাক্য এয়া যথেষ্ট নহয় আপুনি ঘৰত পঢ়িব লাগিব দিনত 2টা অধ্যায় 3টা অধ্যায় ঘৰত আজি পঢ়িবই আপুনি ৰাতি হওক দুপৰীয়া হওক যেতিয়া সময় পায় 2 ঘণ্টা সময় বাইবেলৰ কাৰণে বেলেগ কৰি ৰাখিব 2 ঘণ্টা বাকি 22 ঘণ্টা নিজৰ কামত লগাও 22 ঘণ্টা 24 ঘণ্টা দিনত পায় 22 ঘণ্টা আপুনি সংসাৰৰ মায়ামু যি কৰে কৰক 22 ঘণ্টা 2 ঘণ্টা ঈশ্বৰক সময় দিয়ক প্ৰাৰ্থনা বাইবেল পঢ়া ধ্যান কৰা ঈশ্বৰক আৰাধনা যজ্ঞ পাতা অৱশ্যে এইটো নহয় যে 2 ঘণ্টাই আপুনি ঈশ্বৰক প্ৰাৰ্থনা কৰিব তাৰ পিছত নিজৰ মতে চলিব এটো আৰাধনা হেতু নহয় আকৌ আমাৰ জীৱনটোৱে আৰাধনা গোটেই জীৱনটোৱে কিন্তু বাইবেল পঢ়াৰ টাইমটোৰ কথাহে কৈছো মই প্ৰাৰ্থনা কৰা টাইমৰ কথাহে কৈছো আমি ঈশ্বৰৰ লগত নিবিড় সম্পৰ্ক ৰাখাৰ সময়টো লাগে আমাৰটো ঈশ্বৰৰ লগত সম্পৰ্ক থাকে কাম কৰোতে ফেক্টৰীত সময় থাকিব কবাত সাইকেল চলাওতে ঈশ্বৰৰ লগতে সম্পৰ্ক আছে বাছত উঠোতে যিকোনো কাম কৰোতে আমাৰ লগত ঈশ্বৰৰ সম্পৰ্কৰে আমি কামবোৰ কৰো কিন্তু একেবাৰে নিবিড়কে নিৰ্জন ঠাইত অকলহৰীয়াকে লাহেকৈ ঠাণ্ডাকে ঈশ্বৰৰ লগত কথা পতাৰটো আমাৰ সময় লাগে আমাৰ প্ৰভু যীশুও তেনেকা সময় বাছি লৈছিলে তেওঁ ৰাতিপুৱা উঠিছিলে মানুহ নুঠাৰ আগতে 3টা বজাতে 4টা বজাতে আন্ধাৰতে তেওঁ পৰ্বতৰ ওপৰত গৈ পিনে প্ৰাৰ্থনা কৰিছিলে ৰাতিপুৱা হৈ উঠি কাৰণ ৰাতিপুৱা হৈ উঠিটো এটো ভাল আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে আমি বেছি ঈশ্বৰৰ লগত কানেকচন কৰিব পাৰো ডাইৰেক্ট কৈ বাক্যবিলাক পঢ়িলে ফ্ৰেছ হয় মাইণ্ডটো ৰাতিপুৱা পঢ়িব পাৰিলে বেছি ভাল যদি নোৱাৰে ৰাতি হোৱাৰ আগতে 1 ঘণ্টা পঢ়ক বা দুপৰীয়া বা পিছবেলা যেতিয়াই সময়টো আপুনি ফ্ৰী টাইম পায় বা অলপমান পৰিৱেশটো ভাল হয় তেতিয়াই বাইবেলখন পঢ়িব আপুনি ঈশ্বৰে আশীৰ্বাদ কৰিব আপোনাক এই বছৰটো আপুনি প্ৰত্যেক দিনা বাইবেল পঢ়িম বুলি এটা সংকল্প ল'ব লাগিব নতুন বছৰত আজিৰ পৰা আৰম্ভ কৰক প্ৰত্যেক দিনাই মই বাইবেল পঢ়িম যিমান সমস্যা হলেও অন্তত 2টা বা 3টা অধ্যায় মই পঢ়িম এটো সংকল্প ল'ব লাগিব ঈশ্বৰে আশীৰ্বাদ কৰক তাৰ পিছত প্ৰাৰ্থনা কৰিব লাগিব প্ৰাৰ্থনা কৰিম আমাৰ মৰমিয়াল দয়ালু পিতৃ ঈশ্বৰ ধন্যবাদ দিছো তোমাক আমি বৰ দুৰ্বল আছিলো প্ৰভু আমাৰ পাপৰ কাৰণে আমি গাত গদুৰ হৈ আছিলো আমাৰ জীৱনটো আমি তোমালৈ চকু তুলি চাবলৈ আমাৰ সাহস হোৱা নাছিল আমি লজ্জিত হৈছিলো যেনেকৈ আদামে পাপ কৰাৰ পিছত লজ্জিত হৈছিল আমিও তোমাৰ আগত লাজ পাইছিলো প্ৰভু কিন্তু তুমি আমাক দয়া কৰিলা প্ৰভু আমাৰ এই লাজ অৱস্থাতে পাপ কৰি থকা অৱস্থাতেই আমাৰ পাপবোৰ মুছি দিলা প্ৰভু তোমাৰ বহু মূল্যৱান তেজেৰে তোমাৰ এই মৰম অনুগ্ৰহ আমি কেনেকৈ পাহৰিম প্ৰভু তোমাৰ সন্তানসকল তোমাৰ প্ৰিয় লোকসকল তোমাৰ আগত উপস্থিত আছে প্ৰভু সকলোকে এতিয়া তোমাৰ আগত পৰম গ্ৰাহ্য আত্মিক যজ্ঞ ৰূপে নিকা শুদ্ধ আত্মিক জীৱন কৰিবলৈ আমাক খ্ৰীষ্টিয়ান জীৱন কৰিবলৈ এই জগতত আমাক আশীৰ্বাদ কৰক জগতটো আমাৰ বাবে জটিল হয় কষ্ট হয় যিমান হলেও পবিত্ৰ আত্মাৰ শক্তি আমাক সকলোকে দান দিয়ক ঈশ্বৰৰ বাক্যৰ যোগেদি যাতে আমি এই জগতৰ পৰা পৃথক হৈ চলিব পাৰিম শুদ্ধ হৈ চলিব পাৰিম নিকা ৰূপে ঈশ্বৰক আমি উৎসৰ্গা কৰিব পাৰিম নবদ্য ৰূপে ঢালি দিয়া ঘিৰ দৰে আমি নিজৰ জীৱন ঈশ্বৰক দিব পাৰিম আমাক প্ৰত্যেকক আশীৰ্বাদ কৰা সহায় কৰা প্ৰভু দয়া কৰা এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছো আমেন সকলোকে ঈশ্বৰে মংগল কৰক এটা গীত গাওঁ আমি শেষত